আমি গরু কাটি খামেই কুরবাनी আমি দিমেই কোনে আমাক বাধা দিয়ে চাই লম। हाय अस्सलाम वालेकुम, मैं मोहम्मद माहिरुद्दीन सैयद आप लोग का सामने एक बार फिर से वेलकम बैक टू माय यूट्यूब चैनल द ऑफिशियल इंडिया। कल एक बातचीत हुआ है मुस्तफा कमल अजहरी बेसिस रेहान अहमद, उन दोनों के बीच में कल बेहतरीन टक्कर हुआ है। तो दोस्तों मैं किसी के फेवर में नहीं हूँ, ना अजहरी का फेवर में हूँ ना रेहान के फेवर में हूँ। एक्चुअल में जो हम लोग का मुस्लिम में जो लॉ है मैं उसके सपोर्ट पे हूँ, उसकी तरफ में हूँ। तो दोस्तों आप लोग वीडियो को देखिएगा और कमेंट सेक्शन में आप लोग बताइएगा किसका राइट है और किसका रॉन्ग है। दोस्तों ये बहुत लंबा उन लोग का बेहतरीन कल बहस हुआ है, अच्छा लगा है। कल रात 2-2:30 बजे तक चला है, मैंने पूरा देखा है। एक्चुअली मैं सोने जा रहा था लेकिन उन लोग का बहस देख के सुन के मैं रुक गया। तो दोस्तों आप लोग वीडियो को देखिएगा और कमेंट कीजिएगा। देखिए मैं किसी का सपोर्ट में नहीं हूँ, मैं फिर से बोल रहा हूँ मैं किसी के सपोर्ट में नहीं हूँ। और आप लोग खुद कमेंट करके बताइएगा किसका सही है और किसका गलत है। आप लोग वीडियो को ध्यान से देखिएगा दोस्तों और कमेंट सेक्शन में बताइएगा। और मेरा इस यूट्यूब चैनल को सब्सक्राइब कर दीजिएगा। और मैं ऐसे वीडियो लाते रहूँगा, मुस्तफा भाई को भी बोलता हूँ आप भी देखिएगा वीडियो को, आपका भी मैं इसमें पॉइंट पकड़ूंगा। अगर आप सही बोलेंगे उसको भी मैं रखूंगा, अगर आप रॉन्ग बोलेंगे उसको भी रखूंगा। मैं वीडियो बनाऊंगा मैं, और ये वीडियो जितना हो सके आप लोग शेयर कीजिएगा। और हर एक पर्सन का पास, चाहे हिंदू हो चाहे मुस्लिम हो, कोई भी रिलीजन का हो, किसी की धर्म से बिलोंग करता हो, उसमें उसको आप लोग इस वीडियो को टेक कर दीजिएगा, शेयर कर दीजिएगा। अस्सलाम वालेकुम, जय हिंद, জয় আয়কম, সালাম। আমি খামেই, আমি কুরবানি দিমেই কোনে বাধা দিয়ে আমিও চাই লম, কেনেকে আমাক ৰখাই আমিও চাই লম। চাই দে তহঁতি মোক একো কৰিব নোৱাৰ, কাৰণ তহঁতৰ সব বস্তু মই ভালকে জানো। 4টা কেটেগৰী কেইটা আছে শুনি লোৱা। হয় তুমি উট কেটেগৰী দিব লাগিব, নহলে গৰু মহ কেটেগৰী দিব লাগিব, নহলে ছাগলী কেটেগৰী দিব লাগিব। ঠিক আছে, ছাগলী কেটেগৰীত ছাগলী আহিব, ভেড়া আহিব, দুম্বা আহিব ইত্যাদি, যিবোৰ একবাৰ সৰু পৰ্যায়ৰ। সেকেন্ড পৰ্যায়ত আহিলে গৰু আহিলে, তাতে তোমাৰ মহ আহিব। ঠিক আছে, তাতে তোমাৰ ধৰা বলদ আহি যাব, এইটো পৰ্যায়। থাৰ্ড কেটেগৰী হৈছে উট, এতিয়া মহম্মদ মোৰ মুখেৰে কথা কৈ আছে এতিয়া, বুজি পালে? ডাইৰেক্ট কৈছো, প্ৰমাণ লাগে 1000টা দিন। ডেইলি হজৰত মহম্মদৰ লগত মোৰ আলোচনা হয়, ডেইলি হয়। এতিয়া যে মই ইহঁতক কৈ আছো গৰু কুৰবানী দিব নালাগে, তহঁতি ছাগলী দে, ইহঁতি চবে বুজি আছে কথাটো, ইহঁতি চবে বুজি আছে যে আজাৰী কি কাৰণে কৈ আছে। কিন্তু ইহঁতৰ কাজিয়া লাগি ভাল লাগে ন, চুৰি ডকাইতি ফালতুমি ছয়তানি, ঠিক আছে, গুণ্ডাগিৰি লম্পটগিৰি অভদ্ৰামী, এইবোৰতো ভাল লাগে নহয় আমাৰ চবৰে। গতিকে প্ৰতিটো কামতে আমি অভদ্ৰামী নকৰিলে, প্ৰতিটো কামতে আমি গুণ্ডাগিৰি নকৰিলে, প্ৰতিটো কামতে আমি আখৰিক চৰিত্ৰৰ পৰিচয় নিদিলে আমাৰ জানো মন ভাল লাগে? আমাৰ মন ভাল নালাগে। আমাৰ গাটো পিৰপিৰাই থাকে, তেতিয়া খজুৱাই থাকে গাটো, যেতিয়ালৈকে আখৰিক চৰিত্ৰ নেদেখাম, যেতিয়ালৈকে আমি ছয়তানি চিষ্টেমত কামবোৰ নকৰিম, তেতিয়ালৈকে আমাৰ মন ভাল নালাগে নহয়। আমাক এইটোৱে শিকাইছে, মই সনাতনী সমাজত কৈছো, মই মুছলমান ন, মই কৈছো আমাক এইটোৱে শিকাইছে আমি ছয়তানি কৰিব লাগিব, আনকি আমি গৰু কুৰবানীলৈকো ছয়তানি কৰিব লাগিব। আল্লাহে কুৰবানী কৰিব কৈছে, কিন্তু আমি বেলেগ আমি গৰু কুৰবানী কৰিম। আল্লাহে যেনিবা গৰু কুৰবানী কৰিব কৈছে কৰবাত, ঠিক আছে, আল্লাহে কোৱা নাই, হযৰত মুহাম্মদে কোৱা নাই, কিন্তু নকলে নাই। আমি আল্লাহক ঘণ্টাও নামানো, আমি ৰসুলকো ঘণ্টাও নামানো, আমি আমাৰটোহে মানিম। আমি এইটো মুছলমান, আমিতো তেনেকুৱা মুছলমানে হওঁ ন। আমি মোকো কৈছো দেই, আমিতো তেনেকুৱা মুছলমানে হওঁ। আমি ঘণ্টাও আল্লাহক নামানো, আমি ঘণ্টাও নবীক নামানো, আমি ঘণ্টাও কোৰআনক নামানো, আমি কাকো নামানো। আমাৰ কথা হৈছে আমাৰ মন যি যাব আমি সেইটো কৰিম। এতিয়া আমাৰ মন কৈছে গৰু খাবলৈ কাৰণে ঈদত, আমি গৰু কাটিম। কোনে বাধা দিয়ে আমি চাই ল'ম, কোনে আমাক বাধা দিয়ে। আমি গৰু খাম, এবাৰ আমি গৰু খাম, কোনে আমাক বাধা দিয়ে আমি চাই ল'ম। হিন্দু মুছলমানৰ মাজত মৰম চেনেহ নালাগে বাবা, আমি কাজিয়া কৰি জীৱন পাৰ কৰিছো। বৰ্বৰতা হৈছে আমাৰ গুণ,
আমাৰ ইতিহাস পঢ়ি লোৱা আমি ইতিহাসতো সেইবোৰে কৰিছো মানুহক পিটিছো মাৰিছো কাটিছো আমি ঠিক আছে ধৰ্ষণ কৰিছো আমাৰ ইতিহাসত ৰজাবিলাকে কৰিছে গতিকে আমি তেনেকুৱা ৰজাৰে বংশধৰ হওঁ আমি হযৰত মুহাম্মদৰ সন্তান তেখেতৰ নাতিয়েককো আমি কুবাই কুবাই কাটি পেলাইছো আমি হযৰত মুহাম্মদৰ সন্তানক কাটা মানুহ হওঁ কি ভাবিছে আপোনালোকে অনাতনী বন্ধুসকল আপোনালোকে আমাক চিনি পোৱা নাই আৰে হযৰত মুহাম্মদ যিজনে আমাক ইছলাম আনি দিছে সেইজনৰ নাতিয়েকক আমি কাটি পেলাইছো কি ভাবিছে আপোনালোকে আজহাৰীৰ কথা আমি মানিম মুস্তফা কামাল আজহাৰী কোন মুস্তফা কামাল আজহাৰীকো কাটিম আমি হযৰত মুহাম্মদৰ নাতিয়েকক যদি কাটিব পাৰিছো তো মুস্তফা কামাল আজহাৰীক কাটিব নোৱাৰো আমি বেছি সময় নালাগে মুস্তফা কামাল আজহাৰীক কাটিবলৈ কাৰণে হযৰত মুহাম্মদৰ নাতিয়েকক কাটিছো আমি ধেমালি ভাবিছে নেকি হযৰত মুহাম্মদ কোন আমাৰ নিচিনা সাধাৰণ মানুহ এজনহে আছিলে মৰি থাকিলে সি মৰিলে হযৰত মুহাম্মদ মৰিলে গেলি পচি গল হযৰত মুহাম্মদ কোন হয় আমি হযৰত মুহাম্মদৰ কথা নামানো নহয় হযৰত মুহাম্মদৰ নাতিয়েকক কেইটুকুৰা কৰিছো অলপ ইতিহাস পঢ়িব আপোনালোকে হযৰত মুহাম্মদৰ নাতিয়েক হুছেইন ঠিক আছে আৰু ডাঙৰজন ককায়েক হাছানক বিষ খুৱাই মাৰিছো আমি আৰু সৰুজনক হুছেইনক আমি টুকুৰা কৰিছো কাৰবালাত দা লৈ পেলাই ঠিক আছে গতিকে আমি হৈছো তেনেকুৱা চৰিত্ৰৰ মানুহ গতিকে আমাৰ পৰা ভাল আশা আপোনালোকে নকৰিব আমাৰ পৰা ভাল আশা নকৰিব বাছ ৰাস্তা ঘাটে দেখা হ'ব সনাতনীসকলৰ লগত ভাল বেয়া সুধিম হোটেলত চাহ একাপ খাই ল'ম ইমানখিনিলৈকে হ'ব গৰু মাংস নেৰো আমি ঈদত কুৰবানী দিমেই দৰকাৰ পৰিলে আমি মৰি যাম দৰকাৰ পৰিলে ৰক্তৰে আমি হোলী খেলিম ঠিক আছে দৰকাৰ পৰিলে আমি আৰু মানুহ পিটিম মাৰিম কাটিম চব কৰিম আমি গৰু আমি নেৰো কাৰণ আমি তেনেকুৱাই হওঁ বুজি পাইছেনে কানখন পৰি টকা ল'ম হযৰত মুহাম্মদে আমাক কিহৰ হযৰত মুহাম্মদ কিহৰ আল্লাহ আমি মানুহৰ ঘৰত গৈ টকা ল'ম মানুহৰ ঘৰত গৈ আমি টকা ল'ম এয়াহে আমাৰ ইছলাম হেল্ল' আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম ভালে আছে ভালে আছে মই ভাল আছো কৈছা তুমি মই তেজপুৰৰ পৰা কৈছো মোৰ নাম ৰিহান আহমেদ আৰু বহুত দিনৰ পৰা চেষ্টা কৰি আছিলো আপোনাৰ লগত কথা পাতিবৰ কাৰণে আৰু অৱশেষত আপুনি চান্স দিলে ধন্যবাদ আপোনাক কথাটো হ'ল নাই তোমাকো ধন্যবাদ জনাইছো আচলতে মানে কি নেদেখো বহুত মানুহ আহেতো ৰিকুৱেষ্ট বিলাক চকুত নপৰে আজি চকুত পৰিলে তোমাৰ নামটো কি ৰিয়ান আহমেদ মোৰ নাম ৰিয়ান আহমেদ মই আজি প্ৰায় এতিয়া বৰ্তমান মই 3-4টা আইডি দি আপোনাক পঠাইছো কিন্তু আপুনি ৰিকুৱেষ্ট ভয়েসটো ক্লিয়াৰ হোৱা নাই ৰিয়ান তোমাৰ ভয়েসটো ক্লিয়াৰ হোৱা নাই হয় এতিয়া ঠিক আছে অলপ জোৰকে কোৱা হয় অলপ চাম কোনা দিয়া মই 3-4টা আইডি দি আপোনাৰ লগত যোগাযোগ মানে ৰিকুৱেষ্ট পঠাইছো আপুনি এটো একচেপ্ট কৰিলে ধন্যবাদ আপোনাক কথাটো হ'ল যে আপোনাৰ প্ৰায় ভিডিঅ' মই আপোনাৰ ভিডিঅ'বিলাক চাই থাকো লাইভ চাই থাকো কথা মোৰ কিছুমান প্ৰশ্ন আপোনাৰ ওচৰত মই আপোনাক সুধিম আৰু আপুনি তাৰ উত্তৰ দিব মই বুজিব চেষ্টা কৰিম অসমৰ ৰাইজক বুজিব চেষ্টা হয় মই শুনিছো কিন্তু ভয়েসটো অলপ কম হৈছে কিয় ৰিয়ান তোমাৰ ভয়েসটো কিয় কম হৈছে অলপ জোৰকে কোৱাচোন চাও আমাৰ ৰাইজে ভয়েস খিনি শুনিছে নে ভয়েসটো ৰিয়ানৰ ভয়েস ক্লিয়াৰ আছে নে ৰাইজ আপোনালোকে জনাওক মোবাইল ৰাখিছো 2-3টা মোবাইল ভয়েস ক্লিয়াৰ আছে আপুনি কিয় বা শুনি পোৱা নাই লাইভ চলি আছে 2-3টা মোবাইল আছে যদি অন্যফালে ক্লিয়াৰ আছে দেন ওকে হা ঠিক আছে কথাটো হ'ল যেহেতু আপুনি কুৰবানীৰ প্ৰসংগ কৰিছে ইয়াৰ মাজত মই এটা কথা ক'ব বিচাৰো যেহেতু মই এটা মানে ইছলামিক ধৰ্মৰ লোক হয় ঠিক আছে কথাটো হ'ল যে আপুনি এই গৰু কুৰবানীৰ কথাটো যোনটো কৈছে মই এইটো ক'ব বিচাৰো নাই যে ভেদাভেদ সৃষ্টি হওক হিন্দু মুছলমানৰ ভিতৰত কথাটো হ'ল যেতিয়া আমি গৰু কুৰবানী দিওঁ তেতিয়া ইয়াত এটা মানে হেৰি বিতৰ্কৰ সৃষ্টি হয় যেতিয়া তেওঁলোকে মানে অসমীয়া সম্প্ৰদায়ৰ যিবিলাক মানুহ আছে তেওঁলোকক ক'ব বিচাৰিছো বা এই প্ৰশ্নটো মই আপোনাক সুধিছো দেই বেয়াকে নল'ব তেওঁলোকে গাহৰি অপেন বিক্ৰী কৰি আছে মোৰ তাত প্ৰুফ আছে প্ৰমাণ আছে যেহেতু আমি এইটো ঘৃণ কৰো গাহৰিকটো আমি ঘৃণ কৰো আৰু হিন্দু সম্প্ৰদায়ৰ মানুহবিলাকে গৰু মানে এইটো বেয়া পায় ঠিক আছে গৰু বেয়া নাপায় গৰু কাটি খোৱাটো বেয়া পায় তো ইহঁতে যেনেকুৱা অপেন গাহৰি বিক্ৰী কৰি আছে তো এই বিষয়টো আজিলৈকে আপুনি একো মন্তব্য নিদিয়াৰ কাৰণটো বিচাৰিছো আৱাজটো সকলোৱে শুনিছে নে ৰাইজ মই অলপ কমকে শুনিছো বাকি মই প্ৰশ্নটো বাৰু তোমাৰ শুনিলো বাৰু এতিয়া কথা হৈছে মই সৰ্বপ্ৰথমে তোমাক এটা কথা ক'ব বিচাৰিম ৰিয়ান কথাটো হ'ল তুমিতো এটা ডাঙৰ ভুল কৰিলা আজি তুমিতো ভাল মানুহ নোহোৱা তুমি চেহেৰা কেলে দেখাইছা মুছলমান মানুহতো যিজন ভাল মুছলমান হ'ব তেওঁ চেহেৰা দেখাব নালাগে নহয়
তুমি আহি পেলাই মোক গালি কিয় দিয়া নাই? আজহাৰী এটা সুদূৰ ভাই ক'ব লাগিছিলে তুমি আহি পেলাই। না না মই ৰবা যিটো প্ৰশ্ন কৰিছো এক মিনিট ৰবা শুনি লোৱা। তোমাৰতো মই শুনিছো, তুমি এটা ৰবা আজি আপোনাক কৰিম কৰিবা, প্ৰশ্ন কৰিবা, মই বেয়া নাপাওঁ, প্ৰশ্ন কৰিব লাগে। কিন্তু কথা হৈছে তুমিতো মোক গালি দিয়া নাই, কাৰণ গালি নিদিলেতো আমাৰ মনটো ভাল নালাগে। প্ৰথমতে গালি দিব লাগিছিলে, যিটো চৰিত্ৰ হয়, তেতিয়াহে আমি মুছলমান জিন্দাবাদ তেতিয়াহে হ'ব। আপুনি এইটো ক'ব বিচাৰিছে যিহেতু মই এজন মুছলমান ল'ৰা হয়, মোৰ চৰিত্ৰ আপুনি ইয়াত দাঙি ধৰিছে, এই কথাটো আপুনি বুজাব চেষ্টা কৰিছে। কিন্তু এইটো আপোনাৰ ভুল ধাৰণা। মই আজি এই লাইভৰ যোগেদি ক'ব বিচাৰিছো, আপুনি সকলো মানুহক মানে মিহলাই কিনে ক'ব নালাগে, কিছুমান বুলি কওক, ভাল পাম। নহয়, মই কাকো সকলো বা কিছুমান কাকো মই কোৱা নাই। মই এটা কথা কৈছো, লাইট অফ কৰিব লাগে। আমি হৈছো কি, আমি ৰাতি পূজা চাব পাৰিম। আমি ঘৈণীয়েক লৈ গৈ পেলাই আমি ৰাতি গৈ পেলাই আমি দুৰ্গা পূজা চাব পাৰিম। আজহাৰীটো মহাবদমাছ। আজহাৰীয়ে কৈ আছে দুৰ্গা পূজা চোৱাগে পেলাই। আজহাৰী বদমাছ। আমি লুকাই পেলাইহে পূজা চাম। আমি লুকাই গান শুনা মানুহ। আমি লুকাই জুবিনৰ গান চাব যাওঁ, জুবিনৰ শ্ব' চাব যাওঁ। আমি লুকাই মিউজিক বজাওঁ। আজহাৰী মুকলিয়াকে কোৱা মানুহ। আজহাৰীটো বদমাছ হয় নহয়? গতিকে ঠিকে আছে দিয়া, তোমাৰ কথা। এইটো মই প্ৰতিজনকে কম, চবৰে মনত এইটো সোমাই আছে। তুমি নকলেও তোমাৰ মনতো সোমাই থাকিব পাৰে কৰবাত। গতিকে ময়ো কওঁ, আজহাৰী এটা নম্বৰ 1 বদমাছ হয়। আজহাৰীয়ে, আমিতো হজৰত মহম্মদকে নামানো। আমি হজৰত মহম্মদক নামানা মানুহকেইটাই আৰু আমি আজহাৰীৰ কথানো কি মানো? মই আনচাৰ তোমাক দি আছো। আমি হজৰত মহম্মদকে নামানো, গতিকে আমি আজহাৰীকনো কি মানিম? এইটো কথা। এতিয়া দ্বিতীয় কথা হৈছে তোমাৰ, তুমি যিটো কৈ আছা যে তেওঁলোকে গাহৰি কাটে, হা, আৰু গাহৰি কাটি খাই, অপেন গাহৰি কাটে। প্ৰথম কথা হৈছে, তুমি ইয়াতে এটা কথা ক'লা যে গাহৰি ঘিণ কৰা বুলি। ইছলামে গাহৰি ঘিণ কৰিব কৈছে নেকি? গাহৰি ঘিণ কৰো বুলি কোৱা নাই। গাহৰিৰ মাংসটো মানে যিহেতু আমাৰ ইছলাম ধৰ্মৰ ভিতৰত যিটো নিষিদ্ধ হয়, খাব নাপায়। যিহেতু আমি বহুত মাংস খাওঁ, যেনেকুৱা ছাগলী, ভেড়া, দুম্বা। বুজিলো। তুমি গাহৰি মাংস খোৱাটো ঘিণ কৰা। হয়, মই এইটো ক'ব বিচাৰিছো। মই নহয়, এটা বস্তু শুনা, ৰিয়ান শুনা, এতিয়া শুনা, ইছলামে ঘিণ কৰিব কোৱা নাই গাহৰিক বা গাহৰিৰ মাংসক। এটা বস্তু নিষিদ্ধ হব পাৰে। ৰবা 1 মিনিট। এই গাহৰিটো সৃষ্টি কোনে কৰিছে? আল্লাহে কৰিছে। গাহৰিৰ মাংসৰ সৃষ্টি কোনে কৰিছে? আল্লাহে কৰিছে। গতিকে পৃথিৱীত যিমান সৃষ্টি আছে, গাহৰিৰ পৰা ষ্টাৰ্ট কৰি আৰু যিমান তল খাপৰ, ওপৰ খাপৰ যিমান জীৱ জন্তু আছে, তুমি ঘিণ কাকো কৰিব নোৱাৰা। তুমি বাঘকো খাব নোৱাৰা। বাঘকো খাবলৈ ইছলামে বাধা দিছে। বাঘৰ মাংস খোৱাও ইছলামে নিষিদ্ধ কৰিছে। বুজি পাইছা? কোনোবাই যদি বাঘ এটা মাৰি আনে, চিৰিয়াখানাত বোলে বাঘ এটা মাৰি আনিছে, বাঘৰ মাংস খোৱাও ইছলামে নিষিদ্ধ কৰিছে। তুমি কি কবা? বাঘৰ মাংস তুমি ঘিণ কৰি খোৱা নাই নে ইছলামে নিষিদ্ধ কৰিছে কাৰণে খোৱা নাই? কি কবা? ডেফিনেটলি ইছলামে মোক এইটো অনুমতি দিয়া নাই। সেইটো কোৱা। যিটো তুমি বাঘৰ মাংসত কবা, সেইটোৱে গাহৰিৰ মাংসত কবা। ঠিক আছে? তুমি এইটো নকবা। তোমাৰ এইটো কনচেপচনটো, তোমাৰ ৰবা 1 মিনিট, তোমাৰ এই কথাটো ভুল যে আমি গাহৰিৰ মাংস ঘিণ কৰি নাখাওঁ। সেইটো ভুল। মই মানি লৈছো, মানে মোৰ হয়তো আপুনি এজন বহুত শিক্ষিত মানুহ হয়। তুমি মানি লৈছা যদি বাছে দিয়া, মই তোমাৰ আনচাৰৰ ফালে যাওঁ। মই তোমাৰ মাধ্যমেৰে গোটেই মুছলমান সমাজক এই কথা ক'ব বিচাৰিম। মই আৰু এটা কথা ক'ব বিচাৰিছো। মই এই কথাটো গোটেই 1 মিনিট শুনা, কথাটো শুনা। ৰিয়ান শুনি যোৱা তুমি এতিয়া। মাজতে একো ক'ব না, তোমাৰ গোটেই কুৱেশ্যন মই বুজিলো। এতিয়া কথাটো হৈছে, মুছলমান সমাজক মই এটা কথা জনাই দিওঁ, আমি গাহৰিৰ মাংস নাখাওঁ, কিন্তু আমি গাহৰি মাংস ঘিণ কৰিব নোৱাৰো। এইটো বাধা, এইটো হ'ব নোৱাৰে। ঘিণ কৰিব নোৱাৰে। আপুনি নাখায়, এইটো বেলেগ কথা। আপোনাক ঈশ্বৰে দিয়া বাধা দিছে আল্লাহে। ঘিণ কৰাটো বেলেগ বস্তু, নোখোৱাটো বেলেগ বস্তু হয়। আমি ঘিণ কাকো কৰিব নোৱাৰো। ঘিণ আমি কৰিব লাগে নিজকে। আমি নিজে হৈছো ঘিণাৰ পাত্ৰ। আমাৰ ভিতৰত যিখিনি গুণ আছে নহয়, সেইখিনি গুণ গাহৰিৰ ভিতৰত আহিলে গাহৰিও মৰি যাব। আমি গাহৰিতকে তলত। আমাৰ যিখিনি চৰিত্ৰ, সেয়া গাহৰিৰ চৰিত্ৰতকে বেয়া। গাহৰিয়ে মিছা কথা নকয়, গাহৰিয়ে কাৰো টকা মাৰি নাখায়, গাহৰিয়ে ধৰ্ম লৈ পেলাই নাটক কৰা নাইকিয়া। কিন্তু আমি ধৰ্ম লৈ নাটক কৰিছো, আমি কাজিয়া লগাই আছো, আমাৰ মানসিকতা বহুত বেয়া। গতিকে গাহৰি আমাতকে ভাল। গতিকে গাহৰিক আমি ঘিণ কৰিব নোৱাৰো কেতিয়াও, প্ৰথম কথা। দ্বিতীয় কথা, গাহৰি অপেন কাটি আছে কৰবাত। গতিকে এই কথাটোত মই ইমানখিনি জনাম যে অপেন যিটো বস্তু, এটা এনেকুৱা সমাজ, যিখন সমাজত হিন্দু মুছলমান যদি একেলগে থাকে, তেনে ক্ষেত্ৰত অপেন সেইবোৰ মাংস নাকাটাটো বেছি ভাল। সেইটো মই শ্ৰদ্ধা সনাতনী সমাজক মই অনুৰোধ জনাম। আৰু বহু সনাতনীয়েও এই কথাষাৰ মোক জনাইছে যে অপেন গাহৰি মাংস কাটাটো বা অপেন যিকোনো মাংস যিটো এটা ধৰ্মই নাখায়, আন এটা ধৰ্মই খায়, হা, অকল গাহৰি বুলিয়ে নহয়, সেইবোৰ অপেন হ'ব নালাগে। অলপ ভিতৰ চাইডে হলে কাৰো আপত্তি নাই, যিহেতু আমি মিল মৰমেৰে থাকিব বিচাৰো। গতিকে এইটোত কোনো কথা নাই। এতিয়া কথা হ'ল, এইটোতো মই মানিছো,
অপেন হ'ব নালাগে, কিন্তু অপেন হৈ আছে, চ' সেইটো আমি তেওঁলোকক মৰমে ক'ব পাৰিম। কিন্তু কুৰবানীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। কুৰবানীৰ এইটো লগত মই তোমাৰ মানিছো, কুৱেশ্যনৰ কোনো এইটো সম্পৰ্ক এইটো নাই। কুৰবানী মই আমি গৰু মানিছো। দিব নোৱাৰো। হজৰত মহম্মদে বাধা দি আছে গৰু কুৰবানী দিবলৈ কাৰণে। অসমত, ভাৰতত হজৰত মহম্মদে যিহেতু ডাইৰেক্ট চব কথা হজৰত মহম্মদে নকয়, ইনডাইৰেক্ট বহু কথা গোটেই পৃথিৱীৰ কাৰণে কৈ থৈ গৈছে। অমা আৰছালনাকা ইল্লা কাফাতান লিন্নাছ, গোটেই পৃথিৱীৰ কাৰণে তেখেত হয়। তেখেতৰ বহু বাণী ইনডাইৰেক্টলি থাকে। হজৰত মহম্মদে কৈছে মানুহৰ মনত দুখ দিব নোৱাৰা, বহু হাদিছ আছে, ঠিক আছে। আলিমান শুবা ওয়া বিদউনা আলিমান বিদউ ওয়া সাবউনা শুবাতান ওয়া আদনাহা ইমাতাতুল আদা আনিত তরিক, অৰ্থাৎ মানুহক কষ্ট দিব নালাগে, হযরত মুহাম্মদে কৈছে। গতিকে হযরত মুহাম্মদৰ এই কথাৰ পৰা বুজিব পাৰিছো যি কৰ্মৰ দ্বাৰা আমি বেলেগক কষ্ট দি আছো, সেই কৰ্ম আমাৰ কাৰণে নিষিদ্ধ হয়, হাৰাম হয়। গতিকে গৰু কুৰবানীয়ে যিহেতু বৃহৎ সনাতনী সমাজৰ শ্ৰদ্ধাক কষ্ট দি আছে, গতিকে গৰু কুৰবানী আমাৰ কাৰণে হাৰাম হ'ব, নিষিদ্ধ হ'ব। এইটোৱে কথা, ফাইনেল ডিচিছন। ইয়াৰ আগত কোনো টুটা নচলে। আৰু কোনোবা টুটা কৰিব আছে মোৰ সন্মুখত, এই টুটা কৰিব, ঠিক আছে। ঠিক আছে, কাৰণ মই কথা কোৱা নাই, মোৰ মুখেৰে হযরত মুহাম্মদে কথা কৈ আছে। এইটো মই আগতেও কৈ দিছো, মোৰ মই মুখেৰে বুজি হযরত পাইছো, মুহাম্মদে কথা কয়। এই গতিকে কথাটো এইটো বুজি হ'ল পাইছো। তোমাৰ কথা। গাহৰি অপেন কাটাটো সেইটো ময়ো পচন্দ নকৰো, পচন্দ যিহেতু মই নিজে নহয়, গাহৰি আপুনি নাখাওঁ, কিন্তু সমাজত আজি গাহৰিক মই সমাজত ৰিছপেক্ট কৰো। যিহেতু এই লাইভ বৰ্তমান 500 মানুহে চাই আছে, প্ৰায় 500 মানুহে চাই আছে, এই 500 মানুহৰ সন্মুখত বা কিমান হাজাৰ মানুহে চাব, এই কথাটো আপুনি এই কথাটো উল্লেখ কৰি দিয়ক যে আজিৰ পৰা মই যেনেকুৱা বা বহুত দিনৰ পৰা আপুনি গৰুৰ কথা কৈ আহিছে, গৰু খাব নালাগে, যিহেতু আন এটা ধৰ্মক আঘাত দিয়াটো এইটো আমাৰ ইছলামে নিবিচাৰে। আপুনি এই কথাটো আজি ডাইৰেক্ট কৈ দিয়ক যে যিসকল হিন্দু সম্প্ৰদায়ৰ মানুহ আছে, আপোনালোকে অপেন নকৰিব যাতে মুছলমান ধৰ্মৰ আঘাত লাগে। এই বঢ়িয়া কথাটো কথা, আজি অপেন কৰিব। বঢ়িয়া কথা। মইতো কৈছোৱে, মই আজিলৈকে গোটেই আপোনাৰ বৃহত্তৰ ৰবা, আজিলৈকে গোটেই আপোনাৰ বৃহত্তৰ মুখত এই সনাতনী কথাটো মই সমাজক শুনা মই নাই। কওঁ, একবাৰ ৰবা, গোটেই বৃহত্তৰ সনাতনী সমাজক মই কৈ আছো, আপোনালোকেও আমাক কষ্ট নিদিব। আপোনালোকেও আমাক কষ্ট নিদিব, যিহেতু আমি যিটো গাহৰি মাংসটো নাখাওঁ। চ' আমাৰ চকুৰ আগতে বজাৰ এনেকুৱা এটা জাগা, যিটো জাগাত হিন্দু মানুহ যাব, খ্ৰীষ্টান যাব, তাতে আৰু বিভিন্ন জৈন যাব, বুদ্ধিষ্ট যাব, বিভিন্ন ধৰ্মীয় মানুহ যাব, তাতে এইটো বস্তু কাটিব নালাগে। সেইটো কিন্তু এটা ইমান ভাল হোৱা নাই। গতিকে মই বৃহত্তৰ সনাতনী সমাজক কম, আপোনালোকে যিহেতু আপোনালোকৰ আদৰ্শৱান ব্যক্তি হয়, আপোনালোকৰ ভিতৰত আদৰ্শ আছে, মানৱতা আছে, আপোনালোকৰ ভিতৰত আছে উদাৰতা। গতিকে আপোনালোকে সেইটো যিমান পৰা যায় কণ্ট্ৰলত আনক, সেইটো ভাল হ'ব, আমাৰ কাৰণেও ভাল হ'ব। আৰু মই অকল আপোনালোকে নহয়, মুছলমান সমাজক অনুৰোধ জনাম, এতিয়াতো মই অনুৰোধে জনাব লাগিব, গৰু কুৰবানী নিদিবা তোমালোকে। গৰু কুৰবানী দিয়াটো এটা পাপ হয়, পাপ, মই কৈছো পাপ, যিহেতু আন ভাৰতবৰ্ষত এটা পাপ ধৰ্মক হয়। আঘাত কৰা হৈ আছে, বেলেগ বেলেগ বস্তু পাপ আছে, হয়, ছাগলী আছে, দুম্বা, বহুত কিবা ভেড়া আছে, অ, এইবিলাক কুৰবানী দিব পাৰে। ঠিক আছে, সেইটো হয়। কথা। গৰু কুৰবানী পাপ হয়, 3 দিন পিছত এতিয়া আমি গৰু কুৰবানী দিম। আজহাৰী কোন হয়? আজহাৰী কোন চৈতান? আজহাৰী কথা আমি নামানো। আৰে আজহাৰী কথা যে নামানে, মই এটা কৈছো ৰবা ৰিয়ান, আজহাৰী কথা যে নামানে, এই আমি মুছলমান বোৰে হযরত মুহাম্মদৰ কথাও নামানো। হযরত মুহাম্মদে সুদ খাব মানা কৰিছে, আমি একদম পেট ভৰাই ভৰাই সুদ খাই আছো। আমাৰ সমাজত কিমান সুদ খোৱা মানুহ আছে, হিচাপ নাই। কোৰাণত সুদক হাৰাম কৰি থোৱা হৈছে, কোৰাণত মিছা কথা হাৰাম কৰা হৈছে, আমি দিনে ৰাতিয়ে মিছা কথা কওঁ। গতিকে আজহাৰী কাম নহব। মুস্তাফা কামাল আজহাৰীক মই কওঁ, আজহাৰী তোমাৰ কাম নহব, তোমাকো হুছেইনৰ নিচিনাই মাৰিম আমি, ঠিক আছে। এইবিলাক কোৱা, বাদ নেক্সট দিয়ক, কুৱেশ্যন এতিয়া। এইবিলাক আকৌ ক'ব নালাগে। মেইন কথাটো হৈছে, চাওক, আপোনাক যদি কোনোবা ভাবুকি দিছে বা আপোনাৰ ওপৰত কি আছে, আচলতে আপোনাৰ যি হায়াত আছে সেয়া কিন্তু আল্লাহ নিৰ্ধাৰিত কৰি দিছে। আপোনাৰ যদি মোৰ হাতত যদি আপোনাৰ মৃত্যু থাকে, মোৰ হাততে হ'ব, কিন্তু আল্লাহ এইটো লিখি থৈছে যে আপুনি মোৰ হাততে মৃত্যু হ'ব বুলি। আপোনাৰ ঠিক এটা আছে, এতিয়া নিৰ্ধাৰিত নেক্সট আছে। কুৱেশ্যনটো কোৱা। নেক্সট হয়, কুৱেশ্যন নেক্সট হৈছে, কুৱেশ্যনটো কোৱা। যিহেতু আপুনি হযরত মুহাম্মদক মানে, মোৰ ভিতৰতে সোমাই আছে, মোৰ ভিতৰতে সোমাই আছে। না না, মোৰ যোনটো কথাটো আপুনি চহিছে উত্তৰ দিব, যাতে মানুহে, সাধাৰণ মানুহে যাতে বুজি পায়, এই কথাবিলাক মোৰ কোৱাৰ ৰিজন আছে। আপুনি হযরত মুহাম্মদক আপুনি মানে, সন্মান কৰে, ভাল পায়, তেওঁৰ কথাবিলাক আপুনি মানে, মই নামানো, আচ্ছা, মই জাহান্নামত যাম, আপুনি জান্নাতত যাব, কথা শেষ। যিহেতু আপুনি এটা কথা মুখ ফুটাই কিনে বা অন্তৰ ফুটাই কিনে আমি শুনিব পাওঁ যে হযরত মুহাম্মদ কোনো নামানে, আমাৰ অসমৰ ভিতৰত কেৱল যদি মানিব লগা এজন ব্যক্তি আছে, সেয়া হৈছে মুস্তাফা কামাল আজহাৰী। মোৰ তাত এইটো অনুভৱ হৈছে। কথাটো হৈছে, হাদিছত বা কোৰাণত বা এনেকুৱা কোনো ঠাইত যদি আপুনি এনেকুৱা ৰেফাৰেঞ্চ দি কিনে মোক বুজাই দিব পাৰে যে বেলেগ এটা ধৰ্ম, যিহেতু আপুনি এজন ইছলাম ধৰ্ম সম্প্ৰদায়ৰ এজন মানুহ হয় বা এজন স্কলাৰ বুলি ক'ব লাগিব, আপুনি আল আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী কমপ্লিট কৰি আহিছে, হা, তো আপুনি
যেতিয়া গৰু বিহু হৈছিলে গৰু গা ধুৱাইছে, গৰু গা ধোৱাটো বেয়া কথা নহয়। আপুনি গাত ৰং খানিছে হোলীৰ সময়ত, ৰং খানি কিনে আনন্দ ফূৰ্তি কৰিছে, চবৰ লগত ঢোল পেঁপা বজাইছে। আচলতে মই এটা প্ৰশ্ন আপোনাক কৰো, মিউজিক বজোৱাটো জায়েজ নে মানে হালাল নে হাৰাম, এই বস্তুটো মোক বুজাই দিয়ক। আৰু ৰং খানা এতিয়া ৰং খানি কিনে মিউজিকৰ কথা আনন্দ মই ফূৰ্তি কৰা। যোৱাকালিও কৈছিলো, যোৱাকালিও মই মিউজিকৰ কথা কলো, শুনা মই মিউজিকৰ কথা যোৱাকালিও কৈছো। সম্পূৰ্ণ হোৱা নাই মোৰ কথা কোৱা সম্পূৰ্ণ হোৱা নাই। কুৱেশ্যনটো প্লিজ ৰিয়ান, কুৱেশ্যনটো একদম শৰ্ট কৰা, একদম শৰ্ট কুৱেশ্যন, এক লাইনত কোৱা কুৱেশ্যন। ওকে, মই এইটোৰ লগত আৰু এটা কথা লগাইছো, ৰং খান্দি কিনে বেলেগ মানে বিধৰ্মী বুলি ক'ব লাগিব, যিবিলাক মানে আমাৰ ধৰ্মতকে আলাগ হয়, কিন্তু তেওঁলোকৰ বেয়া পাব নোৱাৰো, কিন্তু তেওঁলোকৰ কালচাৰ আমাৰ ভিতৰত আনি ৰং খান্দি কিনে ফূৰ্তি আমোদ কৰা আৰু গান আৰু মিউজিক আমাৰ ইছলামত জায়েজ নে এটা নাজায়েজ? কুৱেশ্যন কৰা না তুমি, এটা কুৱেশ্যন কোৱা নাই, এক লাইন। প্ৰথমে মিউজিক, কি মিউজিকৰ বিষয়ে কি জানিব বিচাৰা, কি জানিব যিহেতু আপুনি ঢোল বজাইছে অ বা ঢোলৰ বা গানৰ লগত আপুনি জড়িত, যিহেতু আপোনাৰো গান মই 3টা ইতিমধ্যে আছে, মই দেখিছো, গান দেখিছো, আজিয়ে দেখিছো। তো এই গানৰ লগত জড়িত মানে আপুনি যিহেতু আছে, গান গোৱাটো বেয়া নহয়, মিউজিকৰ লগত গোৱাটো বেয়া। আপুনি ঢোল বজাইছে, হেৰি বজাইছে, এইবিলাকৰ বিষয়ে মই সুধিব বিচাৰিছো। চিধা কুৱেশ্যনটো কোৱা, মানে কি মিউজিক বজাব পাৰি নে নাই এইটোৱে জানিব বিচাৰা? জায়েজ নে নাজায়েজ সেইটো কৈ দিয়ক। ৰবা তুমি নাহিবা। জায়েজ, পুণ্যৰ কাম, পুণ্য পায় মিউজিক বজালে। ওকে, আপুনি কোৰাণৰ পৰা হাদিছৰ পৰা মোক মই নহয়, হজৰত মহম্মদে কৈছে। মইতো হজৰত মহম্মদৰ কথাখিনিকে কওঁ, হজৰত মহম্মদ মোৰ ভিতৰত সোমাই আছে বুলি কৈছো নহয়। বুখাৰী শ্বৰীফখন যিখন কিতাপ আছে, বুখাৰীৰ হাদিছ নম্বৰ 2906। কিমান? হাদিছ নম্বৰ 2906। মই তোমাক 1 মিনিট, বুখাৰী মোৰ ওচৰত আছে, ৰবা দেখাই দিছো ৰবা। মই বহুত বাৰ এইবোৰ কথা আলোচনা কৰিছো, তোমালোকে লাইভবোৰ নোচোৱা চাগে। চাওক, যিহেতু আপুনি এইটোৰ লগতে মানে লাগি থাকে আৰু 2000 হাদিছ নম্বৰ বুখাৰী, ঠিক আছে, এখন বুখাৰী কিতাপ দেখিছা, এটা আৰবীত নামটো লিখা আছে বুখাৰী বুলি। ইয়াৰে হাদিছ নম্বৰ 2906, ৰেড কালাৰত ইয়াত লিখা আছে, এইটো 2000 হাদিছ নম্বৰ হয়, 2000। ইয়াতে 2906 যিটো হাদিছ নম্বৰ হয়, ইয়াতে হজৰত মহম্মদৰ কথা লিখা আছে। তেখেতৰ পত্নী আইছা, তেখেতৰ পত্নী হয় আইছা, খুব মৰমৰ পত্নী তেখেতৰ আইছাই। তেখেতে কৈছে, দাখালা আলাইয়া ৰাসূলুল্লাহ ওয়া ইনদি জাৰিয়াতান তুগানিয়ান বিগনা বুৱাজ فاضطجع على الفراش وحول وجهه فدخل أبو بكر فانتهرني وقال مزمار الشيطان عند رسول الله فأقبل عليه رسول الله وقال دعهما فلما غفل غمزتهما فخرجتا. এইটো হৈছে গোটেই লাইনটো। এতিয়া ইয়াত কি ক'লে, আইছাই কৈছে, এদিনাখন মোৰ ওচৰত দুজনী ছোৱালীয়ে গান গাই আছিলে ঢোল বজাই বজাই। তেনেকুৱাতে হজৰত মহম্মদ আহিলে, আহি তেখেতে কি কৰিলে, বিচনাত শুই দিলে। মানে চকু বন্ধ কৰি তেখেতে গান শুনি আছে, ঢোল বজাই গান গাই আছে, ছোৱালী দুইজনী ঘৰত, নিজৰ ঘৰত, হজৰত মহম্মদৰ ঘৰত, বেলেগৰ ঘৰত নহয়, গান শুনি আছে, তেখেত আহি শুই দিলে। তেনেকুৱাতে আইছাৰ পিতা, যিজন হজৰত মহম্মদৰ শহুৰেক, বুজি পাইছা নাই, আবু বকৰ আহিলে। আবু বকৰ আহি পেলাই সেইটো সময়ত কলে যে এইটো কি কৰি আছা, এইবোৰ কেলে বজাই আছা, বেয়া কৰ্ম, শয়তানৰ বাজনা। আবু বকৰ আহি কি কৈছে, শয়তানৰ বাজনা বজাই আছা নবীৰ ঘৰত, আৰু নিজৰ ছোৱালীক ধমকি দিছে। তেতিয়া হজৰত মহম্মদে কৈছে, আবু বকৰ কিয় গালি পাৰি আছা, মই এতিয়াও আছোতো, তুমি গাবলৈ দিয়া তেওঁলোকক, একো অসুবিধা নাই। হজৰত মহম্মদে আবু বকৰক ধমকি দিছে, তেতিয়া গাবলৈ দিয়া, আবু বকৰ দাহুমা। ইয়াৰ পৰা বুজা গল আবু বকৰে ভুল বুজি আছিলে। হজৰত মহম্মদে আবু বকৰক শিকাই দিলে, আবু বকৰ ঢোলো বজাব পাৰিব, গানো শুনিব পাৰিব। গতিকে হজৰত মহম্মদে নিজে গান শুনিছে, হজৰত মহম্মদৰ সন্মুখত ঢোল বজাইছে। আৰু অসমৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত এই ঢোলটো প্ৰতিজন মোল্লাই অসমত বজাব লাগিব, নুবুজোৱালৈকে এই মুস্তাফা কামাল আজহাৰীয়ে মোল্লা সমাজক এৰি নিদিয়ে। তহঁতি কেলে ঢোল বজাই মুছলমানক নিশিকালি? হজৰত মহম্মদে আবু বকৰক শিকাইছে, আবু বকৰ ঢোল বজাব পাৰিব। এই হাদিছটো ক'ত যাব তেতিয়াহ'লে? এই হাদিছটো কি হল তেতিয়াহ'লে? এইটো অৰ্থ মোক লাগিবই, মোক আনচাৰ লাগিব। গোটেই বৃহত্তৰ মোল্লা সমাজক মই প্ৰত্যাহ্বান জনাইছো, মোক এইটো লাগিব, নহলে কিন্তু মোল্লাগিৰি নাথাকিব কাৰো। এই বুখাৰীত এই হাদিছটো, আৰু বিভিন্ন কিতাপত এই হাদিছ আছে, মই 100খন কিতাপৰ পৰা দেখুৱাই দিম, যিহেতু টাইম নাই, তোমাক জাষ্ট এটা উদাহৰণ দিলো। হজৰত মহম্মদে আবু বকৰক ধমকি দিছে, আবু বকৰ দাহুমা, তেওঁলোকক গাবলৈ দিয়া। আবু বকৰেহে কৈছিলে শয়তানৰ বাজনা বুলি, হজৰত মহম্মদে কতো শয়তানৰ বাজনা বুলি কোৱা নাই। এই মোল্লাবিলাকে কব এতিয়া যে শয়তানৰ বাজনা হয়। আৰে হয়, শয়তানৰ বাজনা বুলি আবু বকৰে কৈছে। আবু বকৰ কোন হয়? হজৰত মহম্মদৰ গোলাম হয়, গোলাম। হজৰত মহম্মদে আবু বকৰ কোনোটাই ধমকি দিছে, আবু বকৰ মনে মনে থাকা, ঢোল বজাব দিয়া, গানো গাব দিয়া। গতিকে এইবোৰ হৈছে কথা, ঠিক আছে।
এতিয়া এই হাদিছৰ পৰা বহু বস্তুৱে বুজিব পৰা যায়। গানো বজাব পাৰিব মুছলমান সমাজে, আৰু মুছলমান সমাজে ঢোলো বজাব পাৰিব, গিটাৰো বজাব পাৰিব, আৰু যিমান পিয়ানো চিয়ানো যিমান মিউজিক ইনষ্ট্ৰুমেণ্ট আছে, ঠিক আছে, চব বজাব পাৰিব, কোনো কথা নাই। ঠিক আছে, আচ্ছা, কোৱাৰ 2 নম্বৰ প্ৰশ্নটো যিহেতু এইটো গৈছে, আপোনাৰ লগত বেছি সময় থাকিব নোৱাৰো, মোৰো কাম আছে, যিহেতু মই ছচিয়েল মিডিয়াতে কাম কৰো, বহুতো সময় কম। কথাটো হ'ল যে মোৰ তাত এনেকুৱা অনুভৱ হয় যে আপুনি কেতিয়াবা মানে এইটো মোৰ ধাৰণা বুলি কৈছো, এনেকুৱা কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহৰ এইটো ধাৰণা আছে, আপুনি কেতিয়াবা এইটো উল্লেখ কৰিব নেকি যে মই হিন্দু ধৰ্মৰ মুছলমান ধৰ্ম ত্যাগ কৰিছো, আজিৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছো? মইতো হিন্দু হওঁ, এতিয়া কৈ আছো হওঁ বুলি। মই জন্মগত হিন্দু হওঁ, মই জন্মগত মুছলমান হওঁ, খ্ৰীষ্টান, মই চব ধৰ্মৰে হওঁ। আকৌ কি ত্যাগ, কি আৰু মই ত্যাগ কি কৰিম আৰু কি যাম, মই হয়ে দেখোন। না, যিহেতু আজিলৈকে আপোনাৰ এইটো স্পষ্ট শুনা নাই, আজি যিহেতু আৰে মইতো এতিয়া আগতেও কৈছো বাবা, মই হিন্দু ধৰ্মৰ হওঁ, মই মুছলমানো হওঁ, হিন্দু হওঁ, খ্ৰীষ্টান হওঁ, মই বুদ্ধিষ্ট হওঁ, মই শিখ হওঁ, বাবা, মই কোনো বস্তু ত্যাগ কৰিবলগীয়া নাই। ত্যাগ কোনে কৰে? যি নহয় সিহে ত্যাগ কৰিব। মইতো গোটেইখিনি হওঁ, বুজি পালা ৰিয়ান, বুজি পালা? মইতো কওঁ মই গোটেইখিনি হওঁ, আৰু মই চবকে কওঁ চবেই হিন্দু হৈ যাওক, চবেই মুছলমানো হৈ যাওক, ঠিক আছে? মইতো হওঁৱে, মই কাকো ত্যাগ কৰিব কোৱা নাই, নিজৰ ধৰ্ম নিজৰ জেগাত, নিজৰ ধৰ্মতে থাকক, কোনেও কাৰো ধৰ্ম ত্যাগ কৰিব নালাগে। কেতিয়াও মুছলমান হিন্দু হ'ব নালাগে, হিন্দু কেতিয়াও মুছলমান হ'ব নালাগে। নিজৰ ধৰ্ম চব বেষ্ট হয়, পৃথিৱীত যিমান ধৰ্ম আছে চব বেষ্ট হয়। সকলো ধৰ্মাৱলম্বী লোকসকল স্বৰ্গত যাব, সকলোৱে ঈশ্বৰক বিচাৰি পাব। কোনো ধৰ্ম এটা ধৰ্মতকে ভাল নহয়, চব সমান সমান হয়, কেটেগৰী A1 কেটেগৰী হয়। ইছলাম A1 কেটেগৰী, সনাতন A1 কেটেগৰী, খ্ৰীষ্ট ধৰ্ম A1 কেটেগৰী, শিখ ধৰ্ম A1 কেটেগৰী, বুদ্ধিষ্ট ধৰ্ম A1 কেটেগৰী, চব A1 হয়, বুজিলা? আৰু মই কোনো বদলি কৰিব নাই, বেলেগত যাবলৈও নাই, মই অলৰেডি জন্মগত হিন্দু হওঁ, জন্মগত খ্ৰীষ্টান হওঁ, জন্মগত মুছলমান হওঁ, হ'ল। ঠিক আছে বাৰু, ভাল লাগিছে আপোনাৰ উত্তৰ, কিন্তু মই লাষ্ট তুমি হিন্দু আৰু বেছি নোহোৱা, সময় লওঁ। তুমি জন্মগত সনাতনী নোহোৱা। মই এনেকুৱা নহয় যে ইছলাম ধৰ্মৰ মানুহ বুলি, আচলতে মই হিন্দু সমাজত চলি কিনে ভাল পাওঁ, আৰু যদি আপুনি মোৰ বায়'ডাটা চাই, মোৰ হিন্দু গাঁৱতে চাব বা হিন্দু মানুহৰ লগত চলা ফিৰাতে চাব। মই তোমাক সেইটো সোধা নাই, তুমি মোক সেইটো তোমাৰ ক'ব নালাগে লাইফ ষ্টাইল। তুমি যে মোক সুধিলা যে মোৰ এনেকুৱা লাগিছে কেতিয়াবা আপুনি হিন্দু হৈ যাব, তাৰমানে কি তোমাৰ মতে হিন্দু ধৰ্ম এইটো বেলেগ এটা বস্তু, মুছলমান ধৰ্ম বেলেগ এটা বস্তু? 100% বেলেগ হয়, 100% বেলেগ হয়। আৰু বুজি ল'বা, আৰু বুজি ল'বা, ধৰ্মৰ বিষয়ে যিহেতু তুমি নাজানা। নেক্সট কুৱেশ্যন কোৱা। নাজানা বুলি নকব, নাজানা কলে হয়তো আপোনাৰো কৰবাত এটা ভুল হ'ব পাৰে, সেইটো নহয়। কথাটো হ'ল যে আপুনি যিহেতু মোক কৈছে মই এজন মুছলমান ল'ৰা হয়, তুমি নেক্সট কুৱেশ্যন কোৱা। ঠিক আছে, নেক্সট কুৱেশ্যন যদি আপুনি কৈছে মই আপোনাক কৈ দিছো, আপুনি এইবাৰ কি কুৰবানী দিব? মই কুৰবানীয়ে নিদিওঁ, মই কুৰবানী জীৱ হত্যা এনেকে আল্লাহৰ নামত কৰাটো মই সেইটো মোৰ পাৰ্চনেলি মই এইটো লাইক নকৰো। ঠিক আছে, আপুনি মাছ খায়? খাওঁ, মই মাছ খাওঁ, মই নিজে হত্যা নকৰো, মই এইটো কৈছো না, মই এইটো যে চিষ্টেম মই বুজি লোৱা, মই জীৱ হত্যাৰ বিপৰীতেতো নাই যে জীৱ হত্যা কৰিব নালাগে, মই সেইটো কোৱা নাই, কিন্তু মই ঈদৰ দিনাখন এনেকে চিষ্টেমেটলি ধৰ্মৰ নামত, মই যে মাছ খাওঁ সেইটো ধৰ্মৰ নামত নাখাওঁ, সেইটো মোৰ মন যায় খাবলৈ, আৰি মাছ খাওঁ, বৰালি মাছ খাওঁ, ঠিক আছে, মই গৰৈ মাছৰ চাটনি খাই ভাল পাওঁ, ঠিক আছে, আৰি মাছৰ কাবাব ভাল পাওঁ, মোতকে বেছি তুমি মাছৰ চৌকি নোহোৱা চাগে, বুজি পাইছা? আৰু ইমান টকাও তুমি খৰচ নকৰা যিমান মই মাছত খৰচ কৰো। এতিয়া কথা হৈছে মই সেইখিনি ধৰ্মৰ নামত নাখাওঁ, সেইখিনি মোৰ পেটৰ, মোৰ লালসা, মোৰ মনটো পূৰণ কৰিবলৈ কাৰণে মই খাওঁ। ধৰ্মৰ নামত জীৱ হত্যা এইটো মই লাইক নকৰো। আচ্ছা, এতিয়া তোমাৰ যি মন যায় খাই থাকা। ঠিক আছে, আপুনি যিহেতু জীৱ হত্যা নকৰে বা কুৰবানী নিদিয়ে, ঠিক আছে, নহয়, আপুনি ধৰ্মৰ নামত কুৰবানী ঈদত, ধৰ্মৰ নামত কুৰবানী ঈদত, ধৰ্মৰ নামত যিটো এটা জীৱ হত্যা কৰি পেলাই ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰে, এইটো মই পাৰ্চনেলি এইটো মোৰ পাৰ্চনেল ভিউ হয় এইটো, হা, মই এইটো লাইক নকৰো, মই সেইকাৰণে কুৰবানীয়ে আপুনি ধৰি লওক ঈদৰ পিছদিনা আপুনি গৰু কাটি কিনে খালে, মইতো গৰু নাকাটোৱে আজিলৈকে, কাটাই নাই। ধৰ্মৰ নামত আপুনি মাছ নাখায়, মাছতো কোনো পৰব নাই, ধৰ্মৰ নামত মাছ মাংস নাখাওঁ নহয়, মোৰ মন গলে খাওঁ, মই মন গলে চোৱা, মন গলে মাছ খাওঁ, মাংস খাওঁ। হয়, আপুনি মাছ খায়, ব্ৰইলাৰ খায়, মুৰ্গী খায়, হয়নে? হয়নে? ব্ৰইলাৰ চবতকে বেছি ব্ৰইলাৰে খাওঁ, মই ব্ৰইলাৰে ভাল পাওঁ। জীৱ হত্যা যে আপুনি কৰিছে, আপোনাৰ পাপ নালাগিবনে?
আৰে মইনো তোমাক কেতিয়া কলো জীৱ হত্যা পাপ হয় বুলি মইতো কৈ আছো মোৰ খাব মন গলে মই খাওঁ লাইভত 500 মানুহ চাই আছে 500 মানুহৰ সন্মুখত আপুনি কৈছে জীৱ হত্যাৰ কথাটো আপুনি উল্লেখ কৰিছে আৰু মই তাৰ উল্টাটো কৈছো আপুনি এটো কওক যে জীৱ হত্যা কৰাটো পুণ্যৰ কাম নে এটো পাপৰ কাম চোৱা জীৱ হত্যা কৰা পুণ্য পাপৰ কথা নাহে ঠিক আছে জীৱ হত্যা যিখিনি জীৱ আমাৰ কাৰণে আল্লাহ ঈশ্বৰে বনাইছে খাদ্য বনাইছে সেইখিনি আমি খাম ইয়াত পুণ্য পাপৰ কথা আহা নাই কিয়া হেতু তুমি খোৱা খাই পেলাই যদি ভাল কাম কৰা দেন পুণ্য পাবা খাই পেলাই বেয়া কাম কৰা দেন তুমি পাপ হ'ব তোমাৰ ঠিক আছে হেতু কথা নাই মই জীৱ হত্যাৰ বিৰোধিতা নকৰোতো জীৱ হত্যা মানুহে নিজৰ খানাৰ কাৰণে যদি মুৰ্গী কাটে মানুহে নিজৰ খাবৰ কাৰণে যদি মাছ কাটে মই হেতু পক্ষত আছো খাওক ভাল কথা কিন্তু কোনোবাই যদি ধৰা মাছো নাখায় মুৰ্গীও নাখায় হেতু পৰ্যায় কিন্তু বহুত ওপৰৰ পৰ্যায় হয় তেনেকুৱা মানুহ বেষ্ট তেনেকুৱা মানুহ তুমি কি বেটাৰ বুলি ক'ব পাৰিবা না গুড বেষ্ট বেটাৰ হয় ন তেনেকুৱা মানুহ বেটাৰ কেটেগৰী বা বেটাৰ কেটেগৰীটো মোষ্ট বেটাৰ কেটেগৰী আছে তেওঁলোক মানে মোষ্ট স্পেচিয়েল কেটেগৰী হয় তেওঁলোকৰ যিসকলে মাছো নাখায় মাংসও নাখায় একো নাখায় তেওঁলোকে শাকাহাৰী মানুহ পৃথিৱীত কিন্তু নম্বৰ 1 কেটেগৰী তেওঁলোকে 111 কেটেগৰী 111 কেটেগৰী মই মাছ মাংস একো ভাল নাপাওঁ তুমি নোখোৱা বা যোনে নাখায় মোৰ কথাটো শুনা ৰবা মই মোৰ কথাটো বুজি লোৱা তাৰপিছত তুমি কুৱেশ্যনটো কৰিবা নেক্সট ৰবা 1 সেকেন্ড ৰবা তুমি মোৰ কথাটো শুনি লোৱা তাৰপিছত তুমি কুৱেশ্যন কৰিবা প্ৰথম কথা মই জীৱ হত্যাৰ মই বিৰোধিতা নকৰো চিধা কথা জীৱ হত্যা কৰিব পাৰে ৰবা তুমি না বাবা তুমি অলপ আগতে কি কৈছো তুমি হেতু বুজিব লাগিব এতিয়া কি কৈছো হেতু বুজিব লাগিব মই কৈ আছো জীৱ হত্যাৰ মই বিৰোধিতা নকৰো আমি জীৱ হত্যা দিনে ৰাতিয়ে কৰি আছো কৰিবই লাগিব উপায় নাই আমি কৰিবই লাগিব ঠিক আছে মানুহ জীয়াই থাকিবৰ কাৰণে জীৱ হত্যা কৰিবই লাগিব জীৱ হত্যা মহাপাপৰ ওপৰত অলৰেডি মোৰ লাইভ হৈ গৈছে চাই লবা বিনা কাৰণত তুমি যদি জীৱ হত্যা কৰা এটা ৰাস্তাৰে গৈ থাকোতে কুকুৰ এটাক যদি এনেই তুমি মাৰা ৰাস্তাৰে গৈ থাকোতে মেকুৰী এটাক যদি তুমি এনেই মাৰি দিয়া কাৰোবাক যদি তুমি এনেই লাখুটিৰে মাৰি হাত ভৰি ভাঙি দিয়া বা মাৰি পেলোৱা হেতু মহাপাপ কিন্তু যদি তুমি খাদ্যৰ বাবে কুকুৰা কাটিছা ছাগলী কাটিছা ঠিক আছে মাছ কাটিছা তুমি খাবলৈ কাৰণে আৰু সেই বস্তুবোৰ ঈশ্বৰে মানুহৰ শাৰীৰিক সুস্থতাৰ কাৰণে আৰু খাদ্যৰ কাৰণেই বনাইছে গতিকে তুমি যদি খাবলৈ কাৰণে বনাইছা দেন তুমি কৰিব পাৰিবা কোনো কথা নাই মই যে তোমাক কলো জীৱ হত্যা মই বেয়া পাওঁ হেতু কি কৈছো ঈদৰ দিনাখন ঈদ হিচাপে ইছলামে আমাক কৈছে ঠিক আছে ঈদ হিচাপে ধৰ্মীয় ৰূপ দি পেলাই ধৰ্মীয়কৰণ কৰি পেলাই ঠিক আছে ধৰ্মীয় নামাকৰণ কৰি পেলাই এটা জীৱ মাৰিলে তাৰপিছত আমি আল্লাহক পাম এই কথাটোৰ মই একেবাৰে বিৰোধিতা কৰো মোৰ ভাল নালাগে এতিয়া ধৰক মই ঈদৰ দিনাই জীৱ হত্যা কৰি খালো মই ভাবিলো যে আল্লাহৰ নামত দিয়া নাই মই নিজে আমিজৰ কাৰণে খালো ইয়াৰ বিষয়ে কি আমি ঈদৰ দিনা তুমি মুৰ্গী খোৱা না ময়ো খাম তো ঈদৰ দিনা মুৰ্গী তুমি বুজা নাই এতিয়া মোৰ কথা তুমি এতিয়াও মোৰ কথা বুজা নাই মই ঈদৰ দিনা 100টা মুৰ্গী মাৰি খাম মোৰ খাব মন গলে না মই কৈ আছো আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে আপুনি এবাৰ কমেন্ট কৰক আপোনাৰ কথা যে ফালৰি কাটিছে সেয়া কিন্তু অসমৰ ৰাইজে বুজি পাই আছে বাবা মোৰ কথা অসমৰ ৰাইজে বুজিলে কেতিয়া তুমিও কি বুজিলা ঘেণ্টাটো মই তোমাক কৈ আছো জীৱ হত্যা মই জীৱ হত্যাৰ বিৰোধিতা কৰা নাই মই কৈছো আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে জীৱ হত্যা কৰিব লাগিব এইটো মই পাৰ্সোনালি লাইক নকৰো এইটোৱে মই লাইক নকৰো তেতিয়াহলে ইব্ৰাহিম আলাইহিস সালামৰ পুতেকক কিয় কি কয় চুৰি তলত দিছিল এইটো অপচন আছিলে পৰীক্ষা কৰিছিলে ইব্ৰাহিমক বচাবৰ কাৰণে কণ্ডিশন আছিলে তাত এইটো ইব্ৰাহিমক বচাবৰ কাৰণে তোমাকতো কোৱা নাই আল্লাহে সন্তান কুৰবানি দিয়া তেতিয়াহলে ইব্ৰাহিমৰ সন্তানক সেভ কৰিবলৈ কাৰণে এটা সন্তান মানুহৰ জীৱ আৰু জীৱ এটা আছে জন্তু জীৱ নহয় জানো গতিকে ইব্ৰাহিমে যে পাছ কৰিলে ইব্ৰাহিমক বচাবৰ কাৰণে সন্তুষ্টি প্ৰকাশ কৰি আল্লাহে নিজে সেইটো দিছিলে বুজি পাইছে সেইটো কণ্ডিশন এই কণ্ডিশনৰ লগত মিলা নাই নহয় সেইটো কণ্ডিশনৰ লগত নিমিলে নহয় ঠিক আছে মই তোমাক কেতিয়া কল উঠি লৈছো তুমি কথা বুজিয়ে নোপোৱা এনেই পকাই আছা আকৌ তোমাক মই কৈ দিওঁ শুনা আকৌ তোমাক মই কৈ দিওঁ জীৱ হত্যাৰ বিৰোধিতা মই কৰা নাই মইতো চবকে কওঁ জীৱ হত্যা নকৰা মানুহ পৃথিৱীত নাই জীৱ জগত আৰু জড় জগত বুলি কলে বহু ডাঙৰ কথা আহি যায় কোনটো জীৱ জগত কোনটো জড় জগত বুজি পাইছা এতিয়া কোনোবাই কব ফিলিংছ আছে কোনোবাই কব ফিলিংছ নাই আৰে ফিলিংছ নাথাকিলেও জীৱ হয় ফিলিংছ থাকিলেও জীৱ হয় গতিকে জীৱ জগত জড় জগতত আমি গলে বুজিব পাৰিবা হা এতিয়া কথা হৈছে জীৱ হত্যা সেইখিনি যিখিনি মানুহে নিজৰ খাদ্যৰ কাৰণে কৰি আছে সেইখিনিত মোৰ আপত্তি নাই মই নিজেও মই আজিলৈকে যদি কাটা নাই কিয়া তো মোক কোনোবাই কাটি দিলে মই মুৰ্গী খাওঁ মই মাছ খাওঁ ছাগলী খাওঁ ঠিক আছে
গতিকে কোনো প্ৰব্লেম নাই। মই তোমাক কৈ আছো ঈদৰ দিনাখন মই ছাগলী কাটিম বা ঈদৰ দিনাখন মই গৰু কাটিম এইটো কাৰণে যে মই আল্লাহক সন্তুষ্ট কৰি পেলাম এই ছাগলীৰ তেজেৰে, গৰুৰ তেজেৰে। ঠিক আছে, মই এই বস্তুটো মই ভাল নাপাওঁ, এইটো মই পাৰ্চনেলি লাইক নকৰো। আপুনি পাৰ্চনেলি লাইক নকৰে এইটো বেলেগ কথা। মই এইটোতো মই পাৰ্চনেল কথা কৈছো, মই তোমাক মোৰ কথা কৈছো না, মই তোমাক মোৰ কথা কৈছো। মই তোমাক কোৱা নাই যে এইটো ইছলামে কৈছে বুলি। শুনা, মই তোমাক কোৱা নাই। আপুনি যেতিয়া লাইভত আৰে ভাই, মই তোমাক কৈছো মোৰ পাৰ্চনেল ভিউটো। মইতো তোমাক কৈছো ছাগলী কাটা। আপুনি মোৰ কথাটো বুজিব চেষ্টা নকৰে, তেতিয়াহ'লে মই আপোনাক কি ক'ম? কোৱা, যিহেতু আপোনাৰ মোৰ পাৰ্চনেল ভিউটো তোমাৰ ল'ব নালাগে, তুমি মোৰ দৰে নোহোৱাটো। মই এটা আধ্যাত্মিক জগতৰ ছাত্ৰ হওঁ, মই কৰি আছো তপস্যা। তুমি কাটা, তুমি ছাগলী কাটা, যোৱা 100টা ছাগলী কাটা, মইতো কৈ আছো কাটা না। মানে এই কথাটো এনেকুৱা হৈছে, আপোনালোকে টেম্পু চলালে একো নাই, আৰু আমি চলালে হৰতাল থাকে। আৰে কৰ টেম্পু লৈ আহিছা তুমি ইয়াত? অলপ কাণ্ড জ্ঞান তোমাৰ আছে নে নাই? মই তোমাক কৈছো এইটো মোৰ। শুনা, আমাৰ যিসকল, শুনা, মই শংকৰদেৱৰ গুৰুজনা শংকৰদেৱৰ ভিউ আছিলে জীৱ হত্যা কৰিব নালাগে, চ' আমাৰ শংকৰীসকলে নাখায়। তাতে আকৌ অন্য ধৰ্মৰ হিন্দুসকলৰ কোটি কোটি মানুহে খাই আছে। এতিয়া তুমি কবা নেকি যিসকলে খাই আছে মাছ মাংস তেওঁলোকে ভুল কৰিছে? আপোনাৰ কথা মতেতো সেইটোৱে হৈছে, আপুনি মোৰ এইটো পাৰ্চনেল ভিউ। মই শংকৰদেৱৰ যিটো আছে নহয় সেইটোও মই সম্পূৰ্ণৰূপে মানা নাই, যিহেতু মই খাওঁ। মই খালি কৈছো মোৰ আল্লাহৰ নামত ঈদত আল্লাহক সন্তুষ্ট কৰিবলৈ কাৰণে মই জীৱ হত্যা কৰাটো মই পাৰ্চনেলি ভাল নাপাওঁ। ঈদৰ দিনাখন এই টকাখিনি মই দুখীয়াক দি দিলে মই বেষ্ট বুলি ভাবো। মোৰ এইটো মই কাকো কোৱা নাই যে আপোনালোকে জীৱ হত্যা নকৰি দুখীয়াক দি দিয়ক, এইটো মই নাই কোৱা। তুমি এইটো কৰিব নালাগে, মোৰ পাৰ্চনেল মেটাৰ। মই এইটো টুপি পিন্ধি ভাল পাওঁ, তুমি মোক কবা নেকি এইটো টুপি কেলে পিন্ধি ভাল পাইছে? মই এইটো চাৰ্ট পিন্ধি ভাল পাওঁ, তুমি এইটো প্ৰশ্ন কৰিব নালাগে না। এইটো আপোনাৰ পাৰ্চনেল মেটাৰ। মোৰ কথাটো আপুনি বুজিব এতিয়াও চেষ্টা কৰা নাই। আপোনাৰ পাৰ্চনেল মেটাৰৰ কথাটো মই ক'ব বিচাৰিছো যে এই কথাটো বেলেগে ক'ব নালাগে। আপুনি এক নম্বৰ মোৰ কথাটো শুনি ল'ব। এতিয়াও 500 450 মানুহে চাই আছে। প্ৰত্যেকটা মানুহৰ কমেণ্ট আপুনি পঢ়ি চাওক, আপোনাৰ বিপক্ষে আছে। আপোনাৰ পাৰ্চনেল মেটাৰ মোৰ শুনি বা জানিব প্ৰয়োজন নাই। এই কথাটো আপুনি নেক্সট টাইম আহি ক'ব নালাগে লাইভত বা ভিডিঅ' আকাৰে ছচিয়েল মিডিয়াত। এই কথাটো যদি কোনোবাই একচেপ্ট কৰে, মই এটা কথা কওঁ, মোৰ চিন্তাধাৰাটো যদি কোনোবাই একচেপ্ট কৰে দেন বেষ্ট হয়, বেষ্ট। কিন্তু মই এইটো জোৰ নকৰো। মোৰ চিন্তাধাৰা যদি তুমি যদি আজি কোৱা আজাৰি চাওক আপোনাৰ চিন্তাধাৰাটো আমাৰ ভাল লাগিছে, আমিও এৰিম, দেন বেষ্ট, বঢ়িয়া কথা। আপোনালোকে যদি ছাগলী কুৰবানী নিদি পেলাই যদি সেই টকাখিনি দুখীয়া মানুহৰ ঘৰত টিন লগাই দিয়ে, কাপোৰ কিনি দিয়ে ন, সেইটো বেষ্ট হয় চবৰ কাৰণে। কিন্তু যদি কোনোবাই ছাগলী হত্যা কৰি আছে সেইটোও ঠিক আছে, হযৰত মহম্মদে দিছে পাৰ্মিশ্যন। অসমত অহাৰ পিছৰ পৰা আজিলৈকে আপুনি কিমানজন মানুহৰ ঘৰৰ টিং লগাই দিছে এটা প্ৰমাণ আজি দিয়ক। সেইটো তুমি বাদ দিয়া, কিমানজন দিছো নিদিছো সেইটো তোমাৰ প্ৰয়োজন নাই, সেইটো কথা নাই। ৰুলছত কথা পাতা, ৰুলছত কথা পাতা। মই দিছো নিদিছো, শুনা, দিছো নিদিছো তোমাৰ সেইটো লগা আলোচনাৰ দৰকাৰ নাই। তোমাক মই সোধা নাই তুমি কেইটাক টকা দিছা, কথা পাতিছো যে মই এটা চিন্তাধাৰা তোমাক কৈছো, এটা চিন্তাধাৰাটো হৈছে যে সেইখিনি টকা আমি জীৱ জন্তু কাটি পেলাই আল্লাহক সন্তুষ্ট কৰিব বিচাৰো। উদ্দেশ্য আল্লাহক সন্তুষ্ট কৰাটো, উদ্দেশ্যটো কি? আল্লাহক সন্তুষ্ট কৰাহে উদ্দেশ্য। গতিকে আল্লাহ সন্তুষ্ট সেই ছাগলী কাটি পেলাই ৰক্ত আপোনাৰ কৰি দিলে, বহাই দিলে, যিটো এটা পুণ্য পোৱা যাব, তাতকে বহুত বেছি পুণ্য পোৱা যাব দুখীয়া মানুহক অপাৰেশ্যন কৰাই দিলে, সেইটো কৰি দিলে। ঠিক আছে, গতিকে এইটো হৈছে চিন্তাধাৰা, এইটো এটা হৈছে এটা থট। ঠিক আছে, এইটো মোৰ সোচ, কয় খুদ কি সোচ হে মেৰি। এইটো বস্তু যদি কোনোবাই নিজে গ্ৰহণ কৰে, মই বাধ্যতামূলক বুলি কোৱা নাই, কোনোবাই যদি গ্ৰহণ কৰে দেন সি আধ্যাত্মিক জগতৰ উচ্চ স্তৰৰ ছাত্ৰ হব। বুজি পাইছা? মই কোৱা নাই যে A1 একদম চুপাৰ A1 কেটেগৰীৰ বস্তু হয় এইবোৰ, গতিকে তাতে যোৱাৰ দৰকাৰ নাই। মইতো কৈ আছো আপোনালোকে গৰু নহয় ছাগলী দিয়ক। মোৰ পাৰ্চনেল যিটো আছে, এতিয়া মই তোমাক এটা কথা কওঁ, এজন ডাঙৰ মানুহ, মই এদিনাখনে উদাহৰণটো তোমাক দিছিলো। তুমি ৰাতি লাইট জ্বলাইছা, ঠিক আছে, তোমাৰ ঘৰৰ লাইটৰ পোহৰ গৈ পৰিছে ক'ত? ৰাস্তাত। ঠিক আছে, ঘৰৰ লাইটৰ পোহৰ ৰাস্তাত পৰিছে। সেই ৰাস্তাৰে এজন মানুহ পাৰ হৈ গৈ আছে, পাৰ হৈ যাওঁতে তেওঁ ভাবিলে যে মোৰ ওচৰত কিতাপ এখন আছে, মই কিবা এটা নোট কৰি লওঁ, কিবা এটা নম্বৰ নোট কৰিবলৈ। তেওঁ যদি সেই লাইটৰ পোহৰত নম্বৰটো নোট কৰে, সেইটো ভাল হব নে? সেইটো কিবা পাপ কৰ্ম হল নে কিবা বেয়া কৰ্ম হল নে ভাল কৰ্ম হল? কিবা পাপ হব নেকি? নহয়, কাৰণ তোমাৰ ঘৰৰ লাইটৰ পোহৰ ৰাস্তাত পৰিছে। ঠিক আছে, আৰু সেই ৰাস্তাৰ পোহৰত তেখেতে নম্বৰ এটা নোট কৰিছে কিতাপত লিখি, তো এইটো কোনো পাপৰ কৰ্ম নহয়, পাপ নহয়। কিন্তু
কিন্তু ইয়াতে এটা সুপাৰ স্পেচিয়েল কেটেগৰী আছে, বুজি পাইছা? তেওঁলোকে ভাবে না এইটো পাপ হৈ আছে। এতিয়া সেই মানুহজনে গৈ পেলাই সেই ঘৰৰ মানুহক সুধিবগৈ যে ছাৰ আপোনাৰ ঘৰৰ লাইটৰ পোহৰ বাহিৰত পৰিছে ছাৰ, মই লাইটৰ পোহৰ খিনি ইউজ কৰিব পাৰিম নে? মই এটা নম্বৰ লিখিব বিচাৰো। এইজন বহুত ওপৰৰ কেটেগৰীৰ মানুহ, তুমি সেইটো কেটেগৰী পোৱা নাই এতিয়াও, ঠিক আছে? আৰু তুমি যদি সেই ৰাস্তাত নম্বৰটো লিখি লোৱা তোমাৰ একো পাপো নহয়, আল্লাহেও তোমাক নকয় যে পাপ কাম কৰিছা বুলি। ছেকেণ্ড আৰু এটা উদাহৰণ মই আৰু এদিন লাইভত দিছিলো, পানীৰে তুমি নদীত থিয় হৈ আছা, এটা আপেল যদি পানীৰে হেৰি কৰি আহে, পানীৰে যদি বৈ আহে, আপেলটো তুমি লৈ পেলাই খোৱা আৰম্ভ কৰিলা, তোমাৰ পাপ হব নেকি? পাপ হব নেকি? পাপ নহয়, কাৰণ সেই আপেলটো ক'ৰ পৰা আহিছে এইটো কোনো মালিক নাই। চ' এইটো পানীৰ বস্তু, বিভিন্ন কৰবাৰ পৰা এনেকে আপেলবোৰ আহি থাকে। তো কোনোবা এজনে যদি সেই আপেলটো খাই দিয়ে, পাপ নহয়। ইছলামে কৈছে, শৰীয়তে কৈছে পাপ নহয়। কিন্তু যিজন একদম ওপৰ কেটেগৰীৰ মানুহ, তেওঁ সেই আপেলটো নাখায়। তেওঁ ভাবিব যে নহয়, এই আপেলটো যদি আহিছে নিশ্চয় কোনোবা মালিক আছে, গতিকে মালিকজন আগতে বিচাৰি যাওঁ। নদীৰ পাৰে পাৰে মালিক বিচাৰি যাব আৰু তাতে গৈ মালিকক পালে মালিকক সুধি খাব। দুটা কেটেগৰী বেলেগ। মই এতিয়া কৈ আছো মোৰ কেটেগৰীটো সেইটো হয়। মই কৈ আছো ঈদৰ দিনাখন মই ছাগলী কাটি বা অন্য কিবা পহু কাটি ৰক্তখিনি যদি মই আল্লাহৰ নামত দি দিওঁ, তাতকে বেছি মই ভাবো সেই টকাৰে কাৰোবাক যদি মই হেৰি হেল্প কৰিব পাৰো, দেন সেইটো মোৰ কাৰণে বেষ্ট বুলি মই ভাবো। এইটো মই কোৱা নাই যে তুমিও কৰা বুলি। নাই নাই, ঠিক আছে, আপুনি কোৱা নাই, কিন্তু আপুনি উপদেশ দি আছে, এই কথাবিলাক আমাৰ ভাল নালাগে। আপুনি যিহেতু পাৰ্চনেল, যেহেতু আপুনি মূৰৰ টুপিৰ কথা কৈছে, আপুনি আৰে শুনা, তোমাৰ এইটো কোনো পাৰ্চনেল নহয়, এইটো পাৰ্চনেল নহয়, এইটো হাজাৰ হাজাৰ হাদিছ আছে। তোমাৰ ভাল নালাগে তুমি নামানিবা, আকৌ তোমাক মই জোৰ কৰা নাই না। তুমি খোৱা কেনে ছাগলী? তুমি এইটো লাগি আছে কেনে? তুমি ছাগলী খোৱা না? তুমি এটা কথা কোৱা, তুমি বাদ দিয়া, এটা কথা কোৱা, অসমৰ মুছলমানে গৰু কাটিব খাব লাগে নে ঈদৰ দিনা নে ছাগলী? কোৱাচোন, সেইটো কোৱা। মোৰ কথা উত্তৰ দিয়ক আপুনি। এইটো আনসাৰ দিয়া, এইটো আনসাৰ দিয়া, তুমি এইটো আনসাৰ দিয়া, আগতে এইটো আনসাৰ দিয়া, এইটো আনসাৰ দিয়া, তুমি আনসাৰ দিয়া। অসমৰ মুছলমানে এই যে 3 দিন পিছত যে ঈদ আছে, গৰু কাটা বেষ্ট হ'ব নে ছাগলী? কোৱা। জাৰ্জিৰ পাৰ্চনেল মেটাৰ। কি জাৰ্জি পাৰ্চনেল মেটাৰ? তুমি ঘণ্টাও কেয়াৰ নকৰা। ৰবা, তুমি ক'ত পাৰ্চনেল মেটাৰ হ'ল? তোমাৰ ওচৰে পাজৰে মানুহ আছে, হিন্দু মানুহক তুমি কেয়াৰ নকৰা। 1 মিনিট ৰবা, হিন্দু মানুহক কেয়াৰ নকৰা। মোক আপুনি ক'ব দিয়া না, আপুনি নিজে বকি আছে। কোৱা, তুমি পাৰ্চনেল মেটাৰ বুলি কেলে কৈছা? এইটো পাৰ্চনেল মেটাৰ নহয়তো তোমাৰ। আপুনি মোক সোধক মই কি ক'ব বিচাৰিছো, খালি আপুনিতো ক'লে কোৱা কোৱা কিন্তু মোৰ কোৱা। পাৰ্চনেল মেটাৰ। মই গাহৰি দিছো নে, গৰু দিছো নে, কি ছাগলী দিছো, ভেড়া দিছো, মোৰ পাৰ্চনেল মেটাৰ। যেনেকুৱা আপোনাৰ পাৰ্চনেল মেটাৰ নহয়তো তোমাৰ, আপুনি পাৰ্চনেল নহয়তো। তুমি কুৰাণৰ নামত তুমি কুৰবানী দি আছা ন, কুৰবানী তোমাৰ পাৰ্চনেল মেটাৰ নহয়। কুৰবানী কেতিয়াবা তোমাৰ পাৰ্চনেল মেটাৰ হ'ল? আপুনি মোক কুৰবানী পাইছো তুমি আজি দিয়া, তোমাৰ পাৰ্চনেল মেটাৰ তুমি কালি দিয়া, তুমি কালি দিয়া। পাৰ্চনেল মেটাৰ তেতিয়া হ'ব তুমি কালি দিয়া। তুমি এইটো কুৰবানী বুলি নকবা তেতিয়াহ'লে, কুৰবানী বুলি নকবা। মই কুৰবানী বুলি কোৱা নাই, মই উল্লেখ কৰিছো নেকি কুৰবানী দিম বুলি? কুৰবানী নকলে যদি কুৰবানী নহয়, শুনা, কুৰবানী যদি নহয়, তুমি গাহৰি খোৱা, তুমি কুকুৰ খোৱা, তুমি সাপ খোৱা, আমাৰ কবলৈ একো নাই। কুৰবানী বুলি কৈ পেলাই ধৰ্মৰ নামত, মই আগেও কৈছো, মই বাৰে বাৰে লাইভত কৈছো, ধৰ্মক বদনাম নকৰিবা। তুমি তোমাৰ বাপেকৰ নামত গৈ পেলাই গাহৰি খোৱাগে, আমাৰ কবলৈ একো নাই। তুমি তোমাৰ বাপেকৰ নামত গৈ পেলাই কুকুৰ খোৱাগে, আমাৰ কবলৈ একো নাই। তুমি আল্লাহৰ নামত ভাৰতবৰ্ষত, তুমি নবীৰ নামত, ইছলামৰ নামত ভাৰতবৰ্ষত গৰু নাখাবা কুৰবানীৰ নামত। আপুনি মোৰ এটা কথা উত্তৰ দিব দিয়া নাই, মোৰ কথা সম্পূৰ্ণ আপুনি শুনা নাই। আৰু এয়া অসমৰ ৰাইজে কিন্তু চাই আছে, অসমৰ ৰাইজে কিন্তু চাই আছে প্ৰত্যেকটা কথা। আপুনি মোৰ এটা কথা উত্তৰ ভালকে চাই আছো, চাই আছো, কোৱা। চাই আছে, কিন্তু আপুনি নিজকে নিজে এনেকুৱা এটা ৰাইজে বুজি আছে নহয়, কুৰবানী তোমাৰ পাৰ্চনেল মেটাৰ হৈ গ'ল এতিয়া। কুৰবানী পাৰ্চনেল হয় তোমাৰ, কুৰবানী তোমাৰ পাৰ্চনেল হয়, কুৰবানী তোমাৰ পাৰ্চনেল হয়। মই কুৰবানী পাৰ্চনেল বুলি কোৱা নাই। মই ঈদৰ দিন গৰু কাটিম, ছাগলী কাটিম, এয়া মোৰ পাৰ্চনেল কথা। মই কুৰবানী কৰা নাই। ঠিক আছে, শুনা, ঠিক আছে, মই এইটোও কৈ আছো, ঈদৰ দিনা তুমি কুৰবানীৰ নামত নহয়, তুমি তোমাৰ বাপেকৰ নামত গৰু কাটা, বাপেকৰ নামত গাহৰি কাটা, বাপেকৰ নামত তুমি শিয়াল কাটা আৰু কুকুৰ কাটা, কবলৈ একো নাই আমাৰ। ইছলামৰ নামত নহয়। ইছলামে কৈছে কুৰবানী কৰিবলৈ কাৰণে, কুৰাণে কৈছে কুৰবানী কৰিবলৈ, চ' আমি গৰু কাটিছো, সেইটো একচেপ্টেবল নহয়। তুমি তোমাৰ বাপেকৰ নামত যি মন যায় কাটি থাকা। মোৰ কথাটো সম্পূৰ্ণ কৰিব দিয়ক, ঠিক আছে? সম্পূৰ্ণ। এতিয়া তুমি কথাটো ক্লিয়াৰ হ'ল, তুমি ঈদৰ দিনা গৰু যদি খোৱা, ইছলামৰ নামত নাখাবা। আপুনি কোন হয় মোৰ পাৰ্চনেলৰ ভিতৰত সোমাব কাৰণে? মই কুৰবানী দিছো। আৰে তোমাক মই কৈছো, ইছলামে বাধা দিছে, তুমি পাৰ্চনেলত সাপ খোৱাগে, ইয়াৰ তুমি কুকুৰ খোৱাগে, আমিতো বাধা দিয়া নাই তোমাক নহয়, বাধা দিয়া নাইতো, খোৱা না। সাপ খোৱা জায়েজ নে নাজায়েজ? আৰে মই তোমাক উদাহৰণ দিছো বাবা, উদাহৰণ। তুমি পাৰ্চনেলি তুমি সাপ খোৱা, কুকুৰ খোৱা, ভেকুলী খোৱা, গাহৰি খোৱা, আমাৰ কবলৈ একো নাই না। তুমি ইছলামৰ নামত নাখাবা, ইছলামৰ নামত। মেটাৰ হৈছে ইছলাম, ইছলামটো হৈছে মেটাৰ। ইছলাম আপুনি ঘেণ্টা ইছলাম মানে, আপুনি ইছলামৰতো কলংক হয়। মই ঘেণ্টা ইছলাম মানো, তোমালোকেহে মানা।
তোমালোকেহে মানা ইছলাম ইছলাম তোমালোকেহে মানা তোমালোকেহে ইছলাম মানা শুনা ইছলামটো তুমিহে মানি আছা তুমি ঈদৰ দিনা যদি গৰু খোৱা তুমি তোমাৰ বাপেকৰ নামত খাবা না ইছলামৰ নামত কেলে খাইছা মোৰ বাপেকৰ নামত খাইছো মোৰ মাকৰ নামত খাইছো মই আল্লাহৰ নামত খাইছো নবীৰ নামত খাইছো আপুনি তুমি আল্লাহৰ নামত খাব নোৱাৰা আল্লাহৰ নামত খাব নোৱাৰা ইছলামে বাধা দিছে তোমাক তুমি ধৰ্ম মানা হযৰত মুহাম্মদক মানা তুমি হযৰত মুহাম্মদক মানা হযৰত মুহাম্মদে বাধা দি আছে লাইনত আপুনি এতিয়া আহিছে মোৰ কথা উত্তৰটো এতিয়া ওলাই পৰিছে আপুনি নিজে দিছে মোৰ কথা উত্তৰ কথাটো কি ওলাই পৰিছে মই কুৰবানী দিছো নে মই নিজৰ নামত দিছো মোৰ লৰাৰ নামত দিছো মোৰ বাপেকৰ নামত দিছো কিন্তু মোৰ কথা এই কথা আপুনি কবলগীয়া কোনো আপোনাৰ অধিকাৰ নাই ঠিক আছে অধিকাৰ আছে কিয় আছে হু আৰ ইউ মই কওঁ শুনা অধিকাৰটো মই কৈ আছো শুনা অধিকাৰটো শুনা অধিকাৰ আছে কিয় আপুনি ৰবা মই বুজাই অধিকাৰ মোৰ আছে এক মিনিট ৰবা শুনা অধিকাৰ মোৰ আছে এই অধিকাৰ মোক কোনে দিছে জানা হযৰত মুহাম্মদে দিছে কোৰানে দিছে ইয়া আইয়ুহাল্লাযিনা আমানু তাকুল্লাহ ওয়া কুলু কাওলান সাদিদা যদিহে তুমি আল্লাহক বিশ্বাস কৰা তেন্তে সত্য কথা কবা তুমি কাকো কেয়াৰ নকৰিবা ঘেন্টাও কোনোবাই মানে না মানে ৰবা মনে থাকা অধিকাৰ কোনে দিছে কৈছো ৰবা শুনা অধিকাৰ তুমি মোক দিব নালাগেতো তুমি যদি সুধা তেনেকে তুমি আগতে নিজকে কৈ লবা মই মুছলমান নহও বুলি যদি মুছলমান বুলি যদি তুমি নিজকে কোৱা তেতিয়াহলে এটা সিস্টেমত থাকিব লাগিব তুমি আৰু সেই সিস্টেমত তুমি থাকিলে সেই সিস্টেম তুমি ফলো কৰিব লাগিব তুমি কৈলো আমাৰ মুছলমান নহও তেতিয়া মই তুমি কব পাৰিবা তোমাক অধিকাৰ নাই কবলে আৰু যদি তুমি মুছলমান বুলি নিজৰ পৰিচয় দিয়া তেতিয়াহলে আজহাৰীৰ অধিকাৰ আছে আজহাৰীয়ে তোমাক কব নাম লৈ পেলাই কাৰণ আজহাৰীৰ অধিকাৰ আছে কুৰানতো এই অধিকাৰ আমাক সঁচা কথা কবলে কাৰণ তোমাৰ কাৰণে ৰবা তোমাৰ কাৰণে আমি লাজ পাব নিবিচাৰো ৰবা তোমাৰ শুনিলো অধিকাৰ শুনা অধিকাৰ কোনে দিছে শুনা অধিকাৰ কোনে দিছে শুনা ৰবা এক মিনিট তুমি মোক শিকাব নালাগে তুমি এটা জেহাদী হোৱা তুমি এটা শয়তান হোৱা তুমি সেইকাৰণে এনেকুৱা কথা পাতিছা তুমি ৰবা মনে থাকা তুমি জেহাদী হোৱা তুমি গৰু খাবা তুমি মোটামুটি ঈদৰ দিনা গৰু খাবা তোমাৰ কথা তুমি ঈদৰ দিনা গৰু খাবা হয় নহয় তুমি হিন্দু মানুহক কেয়াৰ কৰা তুমি যদি মানুহ হলাহেঁতেন ঈদৰ দিনা তুমি গৰু নাখালাহেঁতেন তুমি ঈদ মানে কি তোমাৰ পাৰ্সোনেল মেটাৰ মানে কি তুমি হিন্দু মানুহৰ তোমাৰ বন্ধু নাই তুমি পাৰ্সোনেল মেটাৰ কব আহিছা হিন্দু মানুহৰ বন্ধু নাই তোমাৰ হিন্দু মানুহ বন্ধু নাই তোমাৰ তুমি জেহাদী হোৱা তুমি এটা মহা জেহাদী শয়তান উগ্ৰবাদী হোৱা তুমি উগ্ৰবাদী তোমাৰ হিন্দু মানুহ বন্ধু নাই হিন্দু মানুহ বন্ধু আছে নে নাই হিন্দু মানুহ বন্ধু আছে নে নাই তোমাৰ হিন্দু মানুহ বন্ধু আছে নাই হিন্দু মানুহ তোমাৰ বন্ধু আছে নে নাই তুমি ঈদৰ দিনা পাৰ্সোনেলি গৰু কাটিম বুলি যে কলা তুমি হিন্দু মানুহ তোমাৰ বন্ধু আছে নাই তোমাৰ এটা কথা ইয়েছ ইয়া নো বুলি কোৱা হিন্দু মানুহ তোমাৰ বন্ধু আছে নে নাই মোৰ কথাৰ উত্তৰ নিদিয়ে আপোনাৰ কথা উত্তৰ দিম মই তোমাৰ আচ্ছা দিয়া তুমি যে জেহাদী হোৱা প্ৰমাণ হ'ব হিন্দু মানুহ বন্ধু আছে নে নাই তোমাৰ আছে ঈদৰ দিনা তুমি যে কলা মই পাৰ্সোনেলি গৰু কাটিম কিয় গৰু কাটিম বুলি উল্লেখ কৰা নাই মিছা কথা নকব মই গৰু কাটিম বুলি কোৱা নাই কি কৈছা তুমি কি কৈছা তুমি অলপ আগতে কলা মই ঈদৰ দিনা পাৰ্সোনেলি গৰু কাটিম তুমি অলপ আগতে কোৱা নাই ঈদৰ দিনা পাৰ্সোনেলি গৰু কাটিম বুলি কোৱা নাই মই গৰু কাটিম বুলি কোৱা নাই মই কৈছো গৰু কাটো গাহৰি কাটো ছাগলী কাটো মোৰ পাৰ্সোনেল মেটাৰ আপুনি কোন হয় কবলৈ মই তোমাৰ পাৰ্সোনেল মেটাৰ তুমি ঈদৰ দিনা নকৰিবা তুমি ঈদৰ দিনা পাৰ্সোনেল মেটাৰ ঈদ হৈছে উৎসৱ ঠিক আছে ঈদ হৈছে উৎসৱ তুমি এইবিলাক যাব নালাগে তুমি এটা কথা কোৱা তুমি গৰু কাটাক সাপোৰ্ট কৰা নে ছাগলী কাটাক সাপোৰ্ট কৰা তুমি বেলেগ শুনা বেলেগ ফালতু কথা পাতিব নালাগে তুমি সিধা লাইনত কথা পাতা ঈদৰ দিনা গৰু কাটাক সাপোৰ্ট কৰা নে ছাগলী কাটাক সাপোৰ্ট কৰা তুমি মোক এইটো কোৱাচোন চাও আপুনি যে এজন মানে অসমৰ মুছলমান হিন্দু মুছলমানৰ ভিতৰত এটা বিভ্ৰান্তি সৃষ্টি কৰি আছে এইবিলাক বন্ধ কৰক আপুনি যে মই তোমাক কি সুধিছো ৰেয়ান মই তোমাক কি সুধিছো মই তোমাক সুধিছো ঈদৰ দিনা ছাগলী কাটাক তুমি সাপোৰ্ট কৰা নে গৰু কাটাক সাপোৰ্ট কৰা তুমি এইটো মোক আনসাৰ দিয়াচোন মই ছাগলী কাটো গৰু কাটো মই ভেড়া কাটো দুম্বা কাটো উট কাটো মোৰ পাৰ্সোনেল মেটাৰ আৰে মই তোমাক সুধিছো তুমি অসমত আছা অসমত থাকি ভাৰতত থাকি এজন মানুহে ঈদৰ দিনা ছাগলী কাটিব লাগে নে গৰু কাটিব লাগে এইটো কোৱা মই এনেকুৱা কাম নকৰো যোনটো কামত মোৰ লগৰ বন্ধুজন দুখ পাব এক নম্বৰ কথা তুমি সিধাকে কোৱা বেকা উত্তৰ কেলে দিছা মই দুটা অপচন তোমাক দিছো ঈদৰ দিনা তুমি ছাগলী কাটাক তুমি পছন্দ কৰিবা নে গৰু কাটা পছন্দ কৰিবা এইটো কোৱা ঈদৰ দিনা ছাগলী আৰু গৰুৰ কথা উল্লেখ নাই মই এইটো
বা মই তোমাক সুধিছো কি তুমি আনসাৰ কি দি আছা সিধা মই ইয়াত এটা কোৱা না অপশন এ গৰু অপশন বি ছাগলী তুমি কোনটো কৰিবা জেহাদী বুলি সাবুত মানে এইয়া ধৰা পৰিলা ন তুমি যদি সত্য অসমীয়া ভাৰতীয় হলাহেঁতেন তুমি চিঞৰি কলাহেঁতেন আমি ছাগলী পছন্দ কৰিম তুমি কিয় নোকোৱা তুমি কিয় বেকাটেৰাকে কৈ আছা তোমাক মই চিধা প্ৰশ্ন সুধিছো ঈদৰ দিনা তুমি গৰুটো বেছি পছন্দ কৰিবা নে ছাগলী বেছি পছন্দ কৰিবা মই ঈদৰ দিনা নকৰো ঈদৰ পিছদিনা কৰিম মই ঈদৰ দিনাৰ কথা সুধিছো তোমাক কিয় কব আপুনি ঈদৰ দিন নাখায় ঈদৰ পিছদিনাখন আপুনি তুমি এই কথাটো কেলে নোকোৱা তোমাক এইটোৱে কৈছো জেহাদী এনেকুৱা মানুহে হয় ৰাইজ আপোনালোকে দেখিছেনে এই কথা ঈদৰ পিছদিনাৰ কথা মই তোমাক সোধা নাই মই ঈদৰ দিনা কৈছো এক মিনিট ৰবা এক মিনিট ঈদ মানে কি ৰবা এক মিনিট ঈদ মানে কি কোৱাচোন ঈদ মানে কি উৎসৱ ঈদ মানে হৈছে উৎসৱ ৰাইট উৎসৱ বোলা বস্তুটো তুমি অকল তোমাৰ ফেমিলি লৈ পেলাই আৰু তুমি তোমাৰ গাঁৱৰ মানুহখিনি লৈ পেলাই নিজ ধৰ্মৰ মানুহখিনি লৈ পেলাই উৎসৱ হয় নেকি সবেই উৎসৱ সবৰ কাৰণে উৎসৱ এইটো জাৰ্জিৰ কথা অহা নাই ইয়াত কতো জাৰ্জিৰ কথা নাই কিয় তুমি দেখাব পাৰিবা কোৰাণৰ আয়াত বা হাদিছ য'ত জাৰ্জিৰ কথা লিখা আছে ৰবা এক মিনিট ৰবা উৎসৱ হৈছে তুমি ক'লা এক মিনিট ঈদ মানে উৎসৱ ৰবা তুমি কিহৰ জাৰ্জিৰ কথা কৈছা উৎসৱ হৈছে ঈদ মানে হৈছে উৎসৱ হৈছে চবকে লৈ পেলাই আনন্দ কৰাৰ দিন চবকে লৈ পেলাই তুমি এটা হাদিছ দেখাই দিয়া হযৰত মুহাম্মদে কৈছে তহঁতি মুছলমান কেইটা একেলগে ঈদ পালন কৰিবি তহঁতি মুছলমান যিবিলাক নহয় সিহঁতক লৈ ঈদ পালন নকৰিবি বুলি হযৰত মুহাম্মদে কৈছে দেখাই দিয়া তেনেকুৱা কোনো কথা নাই তেনেকুৱা কোনো জায়গাত কোৱাও নাই আৰু লাইনত থাকা পইণ্টত কথা যদি হযৰত মুহাম্মদে কোৱা নাই তুমি জাৰ্জি বুলি ক'লা কেলে মোৰ উৎসৱ এইটো মই পালন কৰিম তোমাৰ উৎসৱ কেতিয়াৰ পৰা হ'ল হযৰত মুহাম্মদে কৈছে নেকি যে ঈদ মুছলমানৰ কাৰণে হয় ক'ত লিখা আছে মইতো আপোনাক কোৱা নাই অনলি মুছলমান আৰু হিন্দুৰ কথা কৈছে তুমি কেলে ক'লা এতিয়াতো ক'লা মোৰ উৎসৱ বুলি তুমিতো ক'লা না মোৰ উৎসৱ বুলি ঈদ হয় কাৰ ঈদ অকল মুছলমানৰ হয় আচ্ছা এক মিনিট আজি যদি মোৰ মৃত্যু হয় থাকব আহিছা শুনা ভাইটি শুনা এটা কথা মই কৈ ৰবা তুমি বেলেগ ফালে নাযাবা তুমি লাইনত থাকা তুমি ট্ৰেকত থাকা মই প্ৰথমতে কৈছো তোমাক ঈদ মানে কি ৰবা তোমাৰটো শুনিলো তুমি এটা সৰু ল'ৰা হোৱা একো নাজানা তুমি মোৰ লগত যে ইমানখিনি টাইম দিছো তোমাক সেইটোৱে বেছি শুনা ঈদ মানে কি ঈদ মানে হৈছে উৎসৱ আৰু হযৰত মুহাম্মদে তুমিতো কি এই গোটেই অসমৰটো কি গোটেই পৃথিৱীৰ মুছলমানে মুল্লাই মিলি এটা হাদিছ দেখাব নোৱাৰিব য'ত হযৰত মুহাম্মদে কৈছে ঈদ অকল মুছলমান তহঁতি নিজে নিজে পালন কৰিবি আৰু তহঁতি হিন্দু মানুহক ঈদত অংশগ্ৰহণ কৰিব নিদিবি বা ৰাস্তা বন্ধ কৰিবি সেইটো ক'তো লিখা নাই ঈদ অকল মুছলমানৰ নহয় ঈদ গোটেই পৃথিৱীৰ কাৰণে হয় সেইটো উৎসৱ প্ৰথম কথা ৰবা তুমি প্ৰমাণ কৰিব নোৱাৰা এতিয়া তুমি এই কথাটো মানা নে নাই ঈদ চবৰে কাৰণে হয় মই ফাৰ্ষ্টতে ক'লো ঈদ চবৰ কাৰণে হয় এই কথাটো মই ফাৰ্ষ্টত ক'লো বঢ়িয়া এটা শুনা এটা ঈদ যদি চবৰ কাৰণে হয় ৰবা লাইনত থাকা ৰবা তোমাৰ শুনি আছো তুমি আৰু 1 ঘণ্টা থাকিবা ৰবা 1 ঘণ্টা তুমি থাকিবা মই মোৰ কথাটো লাইনত আহো তুমি এতিয়া মানিলা ঈদ চবৰে কাৰণে হয় যদি ঈদ চবৰে কাৰণে হয় তেতিয়াহ'লে চবে আমাৰ ঘৰত আহিবলৈ কাৰণে আমি কি কৰিব লাগিব ছাগলী কুৰবানী কৰিব লাগিব মানে গৰু ইয়াত ছাগলী আৰু গৰুৰ প্ৰশ্নই নাহে মই কাম নকৰো ছাগলী না গৰু নাখায় তেওঁলোকে গৰু নাখায় জীৱ হত্যা মহাপাপ নহয় কোনে কৈছে তুমি প্ৰমাণ কৰা জীৱ হত্যা মহাপাপ এটা বেলেগ ফালে নাযাবা জীৱ হত্যা মহাপাপ নহয় তুমি জীৱ হত্যা কৰি আছা মই কৰি আছো সবেই কৰি আছে জীৱ হত্যা মহাপাপ নহয়তো জীৱ হত্যা মহাপাপ তুমি নাজানা যদি কেলে কৈ আছা মই তোমাক অলপ আগতে কোৱা নাই ৰাস্তাৰে গৈ থাকোতে বিনা কাৰণত কুকুৰ এটা তুমি মাৰিব নোৱাৰিবা বিনা কাৰণত তুমি সাপ এটা মাৰিব নোৱাৰিবা যিটোৱে তোমাক কষ্ট দিয়া নাই কিয়া বিনা কাৰণত তুমি উৰি থকা চৰাই এটা মাৰিব নোৱাৰিবা সেইটো হৈছে জীৱ হত্যা মহাপাপ ছাগলী কাটি খাব পাৰিবা তুমি মুৰ্গী কাটি পাৰিবা মাছ মাৰি খাব পাৰিবা ছাগলী কাটি খাব পাৰিবা জীৱ হত্যা মহাপাপ নহয়তো তোমাক ক'ত লিখা আছে দেখাই দিব পাৰিবা কোৰাণৰ কোনটো আয়াতত লিখা আছে জীৱ হত্যা মহাপাপ ক'ত লিখা আছে আপুনি মানে কেৱল কোৰাণকে মানে কোৰাণকে মানে তুমিতো মানা না তুমিতো মানা ৰব আপুনি কেৱল কোৰাণকে মানে তুমি নামানা তুমি কোৰাণ নামানা মই নামানো এইটো মই কি মানা ৰবা মই তোমাৰটো কৈ আছো মই তোমাৰ কৈছো শুনা তুমিতো হিন্দু নোহোৱা তুমি মুছলমান হোৱা নাই এক মিনিট ৰবা তুমি মুছলমান হোৱা নাই এক মিনিট ৰবা তুমি মুছলমান হোৱা নে নোহোৱা তুমি মুছলমান হোৱা নোহোৱা 100% মুছলমান হয় মুছলমান হোৱা যদি তুমি কোৰাণৰ পৰা প্ৰমাণ কৰা জীৱ হত্যা মহাপাপ প্ৰমাণ কৰা শুনক মোৰ কথাটো প্ৰমাণ কৰা এক মিনিট কোৰাণৰ আয়াতটো কোৱা জীৱ হত্যা মহাপাপ বুলি কোৰাণত আছে ৰবা জীৱ হত্যা মহাপাপ বুলি কোৰাণত ক'ত লিখা আছে তুমি মুছলমান হোৱা কোৰাণ ফলো কৰা কোৰাণৰ আয়াত কোৱা
ছাগলী কাটি খাব লাগিব বুলি এনেকুৱা ক'ত জেগাত লিখা আছে? তুমি বেলেগ ফালে যাব নালাগে। জীৱ হত্যা মহাপাপ বুলি কোৰাণত ক'ত লিখা আছে বা হযৰত মুহাম্মদে ক'ত কৈছে কোৱা? তুমি কোৱা নাই কৈ আছা এতিয়া কেলে কোৰাণৰ পৰা যোৱা নাই? তুমিতো কোৰাণ মানা, তুমি গীতা মানা, তুমি হিন্দু হোৱা, তুমি হিন্দু হোৱা, মই চব মানো, তুমি হিন্দু হোৱা, তেতিয়াহ'লে কোৱা হিন্দু হোৱা। খালি হিন্দু নহয়, মই চব ধৰ্মকে ভাল পাওঁ, চব ধৰ্মই মানো মই। এতিয়া তুমি আকৌ লাইনত আহিছা চব ধৰ্মকে পালন কৰা। চব ধৰ্মকে যদি মানা তেতিয়াহ'লে সেই ধৰ্মৰ মানুহে যে গৰুটো যে তেওঁলোকে যে সেৱা কৰে, পূজা কৰে, সেইটো তুমি যে কলা যে মই মোৰ পাৰ্চনেল হিচাপে কাটি খাম। মোক আপুনি লাইভৰ ফাৰ্ষ্টত আপুনিয়ে কৈছে যিহেতু আপুনি কথা চোৱা পাকত কৰি পেলাই কব আহিছা মই চব ধৰ্ম মানু। পাকত কৰি কৈছা তুমি কোৰাণখন মানা জীৱ হত্যা মহাপাপ বুলি কোৰাণত কতো নাইকিয়া। জীৱ হত্যা মহাপাপ বুলি হযৰত মুহাম্মদে কতো কোৱা নাই। হযৰত মুহাম্মদে নিজে ছাগলী কাটিছে, হযৰত মুহাম্মদে নিজ হাতেৰে ছাগলী কাটিছে। কিমান হাদিছ লাগে তোমাক? জীৱ হত্যা মহাপাপ লেকচাৰ মাৰিব আহিছা মোৰ সন্মুখত। মানে জীৱ হত্যা মহাপাপ তুমি দেখাব পাৰিবা? হযৰত মুহাম্মদে জীৱ হত্যা মহাপাপ, হযৰত মুহাম্মদ নিজে পাপী হৈ যাব। হযৰত মুহাম্মদে ছাগলী কাটিছে। হাদিছ আৰু কোৰাণ ইমানে মানিছে, তুমি আৰু কি লাগে? তোমাৰ লাগে কি? তোমাৰ লাগে কি? তুমি কি জানা? তুমি হাদিছ, তুমি নিজ ধৰ্ম জানা? তুমি নিজ ধৰ্ম জানা? তুমি নিজ ধৰ্ম জানা? ঘেণ্টা জানা? তুমি কোৱা ঈদৰ দিনা তুমি ছাগলী কাটাটো ভাল পাবা নে গৰু কাটা ভাল পাবা? তুমি নোকোৱা কেলে? মই নাকাটোৱে। তুমি নাকাটা, তোমাৰ মই কোৱা নাই। তুমি কাটা নাকাটা তুমি মুছলমানক কি বুলি কবা? আজি অসমৰ মুছলমানক তুমি কি দিবা? কি তুমি উপদেশ দিবা? কি তোমাৰ পৰামৰ্শ দিবা? এক মিনিট, এতিয়া ধৰক মই চৌদি আৰবত আছো, মোৰ কথাটো বুজি পাব। মই এতিয়া চৌদি আৰবত আছো আৰু চৌদি আৰবত থাকি কিনে যদি মই গৰু জবাই কৰো বা বাবা তুমি অসমতে আছা, ভাবিব নালাগে। অসমত থাকি পেলাই তুমি অসমৰ মুছলমানক কি পৰামৰ্শ দিবা এইটো কোৱা। মোৰ কথাটো উত্তৰ আপুনি নিদিয়ে আৰু ফোন কাটি নাযাবা, ফোন কাটি নপলাবা, ইয়াতে থাকা, ফোন কাটি নপলাবা, নপলাবা, ফোন কাটি নপলাবা, তুমি অসমৰ মানুহক তুমি কি পৰামৰ্শ দিবা? ৰবা, অসমৰ মানুহক এই 3 দিন পিছত যে ঈদ আহি আছে, এই 3 দিন পিছৰ ঈদত অসমৰ মানুহক তোমাৰ ফালৰ পৰা তুমি মহাজ্ঞানী কি পৰামৰ্শ দিবা কোৱাচোন? চাওক পৰামৰ্শটো শুনো চাওক। মই আপোনাক মোৰ কথাটো উত্তৰটো আপুনি দিলক। এতিয়া ধৰক মই চৌদি আৰবত আছো, হয় কওক নহয় কওক, মই চৌদি আৰবত আছো। চৌদি আৰবত থাকি কিনে যদি মই গৰু কোৰবানী দিওঁ মোৰ কি ভুল আছে? ভাই মই তোমাক কি সুধি আছো? মই চৌদি আৰবত কোনোবা, ৰবা এক মিনিট, তুমি মোৰ ডায়লগ নামাৰিবা। চৌদি আৰব, পাকিস্তান, বাংলাদেশ, কুৱেইট, কাটাৰ, তাতে মানুহ গৰু কাটক, আমাৰ প্ৰব্লেম নাই। অসমত কি প্ৰব্লেম হৈছে? আমাৰ কাৰো প্ৰব্লেম নাই। প্ৰব্লেমটো মোৰ ভিডিঅ' চাই লোৱা, যোৱাকালিও ভিডিঅ' দিছো, তাৰ আগতো দিছো। ভাৰতবৰ্ষ বুলি শব্দ ব্যৱহাৰ কৰিছো। ভাৰতবৰ্ষত গৰু বলি দিয়া, কোৰবানী দিয়া মহাপাপ। তুমি ভাৰতবৰ্ষৰ কথা পাতা, তুমি বৰ্তমান ভাৰতত আছা, অসমত আছা। অসমৰ ৰাইজক তুমি অসমীয়া ভাষাত 3 দিন পিছত ঈদ আহি আছে, তুমি কি আহ্বান জনাবা? গৰু নে ছাগলী? কি আহ্বানৰ কথা মই কোৱা নাই, আপুনি মোৰ প্ৰশ্নৰ উত্তৰ কেলে কোৱা নাই? তুমি আহ্বান জনোৱাচোন, চাও এটা আহ্বান আগতে জনোৱা। তুমি আহ্বান জনাবলৈ ভয় লাগিছে কেনে? আহ্বান জনাব ভয় লাগিছে কেনে? শুনক, মোৰ কথাটো শুনি লওক। আপোনাক মই কি কৈছিলো যে আপোনাৰ টুপি যে পিন্ধিছিলে এইটো আপোনাৰ পাৰ্চনেল হয়। আপুনি ফালৰি কাটি এনেকুৱা এটা পজিশনত আনিছে য'ত মোৰ এনসাৰ নাথাকে। আপুনি 2টা পইণ্টত আনি কিনে মোক ফচাব। আৰে তোমাৰ আনসাৰ কেলে নাই? তুমি যদি সত্য অসমীয়া হোৱা, ভাইটি শুনা, ভাইটি শুনা, তুমি যদি অসমীয়া হোৱা, এক মিনিট ৰবা, মোৰ কথাটো শুনি লওক। তোমাৰ কথা শুনা, ভাইটি শুনা, তুমি যদি অসমীয়া হোৱা, তুমি যদি ভাৰতীয় হোৱা, তোমাৰ কেলে বেয়া লাগিছে ছাগলীৰ কথাটো কবলৈ? আহ্বান দিবলৈ বেয়া লাগিছে কেলে? মই আহ্বান কৰিম। তোমাৰ কথা ক'ত কাটি গৈছো মই? আমি গৰু কুৰবানীত আলোচনা কৰিছো। টপিক হৈছে আমাৰ কুৰবানী। কুৰবানী টপিকত আলোচনা কৰি আছো। 3 দিন পিছত কুৰবানী আছে, তুমি কি কবা এতিয়া ৰাইজক? গৰু দিব কবা নেকি? কৈ দিয়া গৰু দিবলৈ কাৰণে যদি কব আছে। মই কওঁ নকওঁ সেয়া মোৰ কথা, মই কওঁ নকওঁ সেয়া আপোনাক কৈ আছো। মোৰ কথাৰ উত্তৰটো আপুনি দিলক। অলপ যদি জোৰকে কোৱা, ভইচটো কম আহি আছে তোমাৰ। অলপ 1 মিনিট ৰবা, 1 মিনিট ৰবা। ৰাইজ আপোনালোকে 1 মিনিট ৰবাচোন, 1 মিনিট ৰবা, 1 ছেকেণ্ড ৰবা। ৰাইজ আপোনালোকে আমাৰ দুয়োজনৰে ভইচটো শুনি আছে নে? ৰাইজ আপোনালোকে আমাৰ দুয়োজনৰ ভইচটো ক্লিয়াৰকে শুনিছে নে? মই ৰিয়ানৰ ভইচটো কম শুনি আছো। হেল্ল', আপোনালোকে শুনি আছে নে? ৰাইজ আপোনালোকে শুনি আছে নে? সকলোৱে এজনে মোক লিখি দিয়কচোন যে আপোনালোকে ভইচ ক্লিয়াৰ শুনিছে, ৰিয়ানৰ ভইচ ক্লিয়াৰ শুনিছে নে আপোনালোকে? হেল্ল', ৰিয়ানৰ ভইচ আপোনালোকে শুনিছে নে? মুন্না লিখিছে, শুনিছো। সকলোৱে লিখিছে আছো, শুনি আছো বুলি, ধন্যবাদ। এতিয়া কথা হৈছে ৰিয়ানক মোৰ প্ৰশ্ন,
ৰিয়ানক প্ৰশ্ন 3 দিন পিছত ঈদ আহি আছে তুমি এতিয়া কি কবা মুছলমানক অসমৰ কেলে তোমাৰ কোনো আহ্বান নাই ঈদ পাৰ্সোনেল হৈ গল মানুহৰ পাৰ্সোনেল মেটাৰ ঈদ মানুহৰ পাৰ্সোনেল হয় ঈদ বোলা বস্তুটো মানুহৰ পাৰ্সোনেল হয় নে ধৰ্মীয় হয় যদি ঈদ ধৰ্মীয় হয় ঈদ সম্পৰ্কে তোমাৰ আহ্বানটো কোৱা ঈদ সম্পৰ্কে তোমাৰ আহ্বানটো কোৱা মই আহ্বান কৰিম ঈদ হৈছে উৎসৱ আৰু উৎসৱ আনন্দ এইটো মোৰ ফেমিলি বা মোৰ ধৰ্ম বা মোৰ যি অসমত থাকো বা ভাৰতবৰ্ষৰ গোটেই মানুহখিনিক কথাটো কোৱা হৈছে মোৰ কথাৰ উত্তৰটো আপুনি দিব যেহেতু আপুনি কৈছিলে আপোনাৰ টুপি পিন্ধাটো পাৰ্সোনেল মেটাৰ হয় নে নাই আপুনি উত্তৰ দিব লাগে আপোনাৰ টুপি পিন্ধাটো আপোনাৰ পাৰ্সোনেল মেটাৰ টুপিটো মোৰ পাৰ্সোনেল মই ধৰ্মৰ নামত টুপি পিন্ধা নাইতো কোনটো ধৰ্ম কিহৰ নামত পিন্ধিছে এইটো মোৰ ভাল লাগিছে তো মই পিন্ধিছো ধৰ্মৰ লগত টুপিৰ সম্পৰ্ক নাই ঠিক আছে 2 নম্বৰ কথাটো হল যে আপোনাৰ এই পাৰ্সোনেল মেটাৰ আপোনাৰ এই কথাটো কোৱাৰ লগে লগে যে আপোনাৰ গাত লাগি গল আপোনাক যে মই কৈছিলো যে গাত লাগা নাই মোৰ গাত লাগা নাই কিয় গাত লাগা নাই আপুনি মোক কৈছে টুপি নিপিন্ধো মোৰ ধৰ্মৰ কোনো কথা নাই ধৰ্মৰ টুপিৰ লগত কাপোৰৰ লগত পাঞ্জাবীৰ লগত ধুতিৰ লগত তোমাৰ লুঙিৰ লগত এইবোৰ লগত পাগুৰিৰ লগত ধৰ্ম লাগি থকা নাই মইতো আগৰে পৰা কৈ আছো বাবা ঠিক আছে এই কথাটোৱে মই আপোনাক বুজাব চেষ্টা কৰি আছিলো কিন্তু আপুনি মোৰ কথাটো কিন্তু ঈদ ৰবা টুপিটো মানুহৰ ধৰ্মৰ লগত সম্পৰ্ক নাই ঈদ যে আহিছে 3 দিন পিছত যিটো ঈদ আছে এইটো ধৰ্মৰ লগত সম্পৰ্ক আছে নে নাই আছে তেতিয়াহলে তুমি সেই ঈদ সম্পৰ্কে কোৱা ঈদত যিটো কুৰবানী এবাৰ হ'ব ৰাইজে দিব সেইটো ধৰ্মৰ লগত সম্পৰ্ক আছে নাই এক মিনিট মোক কথাটোৰ উত্তৰ দি কিনে তাৰ পিছত কক মই আহ্বান কৰিম তুমি মোক সুধিলা টুপি মই কলো মোৰ পাৰ্সোনেল মেটাৰ টুপিৰ লগত ধৰ্মৰ সম্পৰ্ক নাই ঈদৰ লগত ধৰ্মৰ সম্পৰ্ক আছে এতিয়া সেই ঈদৰ লগত যে ধৰ্মৰ সম্পৰ্ক আছে সেই ঈদৰ দিনাখন ৰাইজে কি কুৰবানী দিব লাগিব সেইটো তুমি নোকোৱা কেলে গৰু নে ছাগলী কোৱা আকৌ শুনক মই আপোনাক হেইটোৱে কথা কব কাৰণে বিচাৰি আছো আপুনি মোৰ কথাটো বুজিব চেষ্টা নকৰে খালি দুটা অপচনে মোৰ তাত ৰাখিছে গৰু কুৰবানী দিব না ছাগলী কুৰবানী দিব মই মুৰ্গীও কুৰবানী দিব পাৰো এটো মোৰ পাৰ্সোনেল মেটাৰ তো আপোনাৰ নিচিনা বাবা তুমি শুনা মুৰ্গী দিব নোৱাৰা এক মিনিট তুমি মুছলিম ল নাজানা ভাইটি শুনা এক মিনিট ৰবা মুৰ্গী দিব নোৱাৰা 4টা কেটেগৰী কেটা আছে শুনি লোৱা হয় তুমি উট কেটেগৰী দিব লাগিব নহলে গৰু মহ কেটেগৰী দিব লাগিব নহলে ছাগলী কেটেগৰী দিব লাগিব ঠিক আছে ছাগলী কেটেগৰীত ছাগলী আহিব ভেড়া আহিব দুম্বা আহিব ইত্যাদি যিবোৰ একবাৰ সৰু পৰ্যায়ৰ সেকেন্ড পৰ্যায়ত আহিলে গৰু আহিলে তাতে তোমাৰ মহ আহিব ঠিক আছে তাতে তোমাৰ ধৰা বলদ আহি যাব এইটো পৰ্যায় থাৰ্ড কেটেগৰী হৈছে উট এতিয়া তুমি অসমৰ ৰাইজক ঈদ যিহেতু ধৰ্মীয় হয় তুমি আহ্বানটো কি জনাবা গৰুৰ জনাবা নে ছাগলীৰ জনাবা এইটো নোকোৱা কেলে তুমি মই আপোনাক হেতুৱে খুদি আছিলো যে আপুনি এই বস্তুটোৰ ভিতৰত নুখুমাব কিয় মোৰ ইচ্ছা মই ছাগলী দিব পাৰো আৰে ঈদ তোমাৰ পাৰ্সোনেল মেটাৰ নহয়তো ঈদ তোমাৰ পাৰ্সোনেল মেটাৰ নহয়তো তোমাৰ বিয়াখন তোমাৰ পাৰ্সোনেল ৰবা তোমাৰ ঘৰত যে বিয়া পাতা সেই বিয়াটো তোমাৰ পাৰ্সোনেল হয় তোমাৰ ঘৰত যে তুমি যে কিবা ফাংচন পাতিছা ৰবা 1 সেকেন্ড ৰবা সেইটো তোমাৰ পাৰ্সোনেল হয় তুমি পাতিলে পাতা নাপাতিলে নাই কোনো তোমাক ঈদ যেতিয়া আহিব এইটো 3 দিন পিছত 17 তাৰিখে ঈদ হবই তুমি পালন কৰিলেও ঈদ হব পালন নকৰিলেও ঈদ হব ঈদটো তোমাৰ কাৰণে ৰৈ নাথাকে এইটো ধৰ্মীয় বস্তু হয় ঠিক আছে বোলে আজি বোলে ৰিয়ানৰ মন যোৱা নাই ঈদ পালন নকৰে ৰিয়ানে বোলে অহা মাহত ঈদ পালন কৰিব নহব এইটো পাৰ্সোনেল মেটাৰ নহয় এইটো ধৰ্মীয় গোটেই বিশ্বৰ কাৰণে একেলগে আহে তুমি পাৰ্থক্য বুজি নোপোৱা তোমাৰ বিয়া পাতিব মন গলে কালি বিয়া পাতিবা মন নগলে তুমি 6 মাহ পিছত বিয়া পাতা তোমাৰ পাৰ্সোনেল মেটাৰ সো তুমি তোমাৰ পাৰ্সোনেল বিয়াখনত তুমি মন গলে ছাগলী কাটা গৰু কাটা গাহৰি কাটা কবলে আমাৰ একো নাই তোমাৰ পাৰ্সোনেল মেটাৰ হয় ঠিক আছে তোমাৰ সেইখন পাৰ্সোনেল এইটো কাৰণে হৈছে তুমি সিদ্ধান্ত গ্ৰহণ কৰিছা কোন তাৰিখে তুমি বিয়া পাতিবা এটা তোমাৰ সিদ্ধান্ত ঈদ বোলা বস্তুটো আল্লাহৰ সিদ্ধান্ত হয় এটো আল্লাহে সিদ্ধান্ত কৰিছে এই অমুক তাৰিখে ঈদ হ'ব গতিকে তুমি ঈদৰ দিনাখন তুমি পাৰ্সোনেলি কেলে কৈ আছা মই পাৰ্সোনেলি দি মন যায় কাটিম এটো কেনেকুৱা ধৰণৰ কথা তুমি আৰু হাতীগিৰি দেখাবলৈ জাগা বিচাৰি নাপালা আৰু ঈদ তোমাৰ পাৰ্সোনেল হৈ গ'ল ঈদ তোমাৰ পাৰ্সোনেল হ'ল মোৰ কথাটো বুজিব চেষ্টা নকৰা তুমি ভণ্ডামি আৰম্ভ কৰিছা ৰিয়ান ঈদ তোমাৰ পাৰ্সোনেল হৈ গ'ল ঈদ তোমাৰ পাৰ্সোনেল হ'ল জিহাদি ভাই ঈদ তোমাৰ পাৰ্সোনেল হয় ঈদ তোমাৰ পাৰ্সোনেল হয়
মুছলমান আৰু হিন্দুৰ জেহাদী ভিতৰত আচ্ছা তুমি যদি জেহাদী নোহোৱা এবাৰ জয় শ্ৰী ৰাম কোৱাচোন জয় শ্ৰী ৰাম তুমি কব পাৰা তুমি জেহাদী হয় তুমি কব পাৰা শুনা লাইটত আহি গলা একদম বঢ়িয়া বঢ়িয়া এবাৰ জয় শ্ৰী ৰাম কোৱা এবাৰ জয় শ্ৰী ৰাম আচ্ছা মই যিকোনো কব এবাৰ জয় শ্ৰী ৰাম কোৱা ভাৰত মাতা কি জয় বুলি কোৱা ভাৰত মাতা কি জয় বুলি কোৱাচোন মই আল্লাহু আকবার কও জয় শ্ৰী ৰাম কও তুমি আল্লাহু আকবার পাৰ্টি হোৱা তুমি জয় শ্ৰী ৰাম নোকোৱা নহয় তুমি জয় শ্ৰী ৰাম নোকোৱাটো তুমি হে আফগানিস্তানৰ পাৰ্টি হোৱা তুমি কোৱা আফগানিস্তানৰ পাৰ্টি হোৱা তুমি আফগানিস্তানৰ পাৰ্টি তুমি জয় শ্ৰী ৰাম তুমি ভাৰতবৰ্ষত আছা ভাৰতত থাকি তুমি ৰামক জয় কব নোৱাৰা জয় শ্ৰী ৰাম হব নোৱাৰা তুমি যদি জেহাদী নোহোৱা তুমি এবাৰ কোৱাচোন জয় শ্ৰী ৰাম এবাৰ জয় শ্ৰী ৰাম কোৱা কোৱা এবাৰ জয় শ্ৰী ৰাম কোৱা সেইটো পিছত আহিম মোৰ কথাৰ উত্তৰটো দি দিয়ক এবাৰ তুমি জয় শ্ৰী ৰাম কোৱা চাওঁ এবাৰ কেলে নোকোৱা আল্লাহু আকবার কলাটো তুমি ন জয় শ্ৰী ৰাম কেলে নোকোৱা জয় শ্ৰী ৰাম কেলে নোকোৱা কাৰণ কোৱা তুমি ভাৰতত থাকি জয় শ্ৰী ৰাম কেলে ৰামক নামানা তুমি ৰামক নামানা মোৰ কথাটো শুনা মই এইটো পিছত আহিম মই জয় শ্ৰী ৰাম কওঁ তুমি ৰামক মানা নে নামানা তুমি ৰামক মানা নে নাই তুমি ৰামক মানা ৰামক নামানা কুৰবানী গৰু দিব লাগে ৰাইজ আপুনি দেখিলে ৰাইজ আপোনালোকে এইবোৰ যে জেহাদী এই ল'ৰাবোৰে কোৰআন হাদিছ নাজানে ইহঁতি হৈছে মোল্লাৰ চামচা কোৰআনৰ আয়াত এটা পঢ়িব পাৰিবা আয়াত এটা পঢ়াচোন কোৰআনৰ চাওঁ মই য'ৰ পৰা পঢ়িম তাৰ পিছৰ পৰা তুমি পঢ়িব লাগিব আরে তুমি মোক কব নালাগে তুমি কোরআনৰ এটা আয়াত পঢ়া চাও এটা আয়াত পঢ়া না কোরআন জানা না কিবা এটা জানা জয় শ্রীরাম কেলে নোকোৱা তুমি জয় শ্রীরাম কেলে নোকোৱা কেলে নোকোৱা তুমি জয় শ্রীরাম কেলে নোকোৱা আরে ৰবা তুমি মোক কব নালাগে জয় শ্রীরাম কোৱা চাও তুমি ভাৰত মাতা কি জয় কোৱা তুমি ভাৰতত থাকা নে পাকিস্তানত তুমি ভাৰতত আছা নে পাকিস্তানত এক মিনিট তুমি ভাৰতত আছা নে পাকিস্তানত আছা তাৰপৰা তুমি আৰম্ভ কৰিবা মই যত শেষ কৰিম তাৰপৰা তুমি আৰম্ভ কৰিবা শুনা তুমি ভাৰতত আছা নে পাকিস্তানত আছা ভাৰতত আছা নে পাকিস্তানত ভাৰতত আছা নে পাকিস্তানত এক মিনিট তুমি ভাৰতত আছা নে পাকিস্তানত আছা তুমি ভাৰতত নে পাকিস্তানত কোৱাচোন প্ৰমাণ কৰিম ভাৰতত নে পাকিস্তানত আজহাৰী যে কোৰআন পঢ়িব নাজানে মই কোৰআন নাজানো তোমালোকে জেহাদী আল্লাহৰ নামত জেহাদ কৰিছা হযৰত মুহাম্মদৰ নামত জেহাদ কৰিছা শয়তানৰ দল অসমত থাকি গৰু কাটি পেলাই ঈদৰ দিনা গৰু কাটি পেলাই হিন্দু মুছলমান কৰিছা তুমি এবাৰ কোৱা হিন্দু মানুহক তুমি কেয়াৰ নকৰা তোমাৰ হিন্দু বন্ধু নাই তোমাৰ হিন্দু বন্ধু আছে নে নাই তুমি ঈদৰ দিনা গৰু কিয় কাটিবা তুমি ঈদৰ দিনা গৰু কাটাৰ কাৰণ কোৱা 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 তুমি ঈদৰ দিনা গৰু কাটাৰ কাৰণ কোৱা না ভাই কথা কব ঈদৰ দিনা গৰু কাটাৰ কাৰণ কোৱা মই সব কথা মানিম কোৱা ঈদৰ দিনা কেলে গৰু কাটিবা তুমি কেলে গৰু কাটিবা ঈদৰ দিনা তুমি কেলে গৰু কাটিবা তোমাৰ পাৰ্সোনেল মেটাৰ হয় গৰুটো তোমাৰ ঈদটো তোমাৰ পাৰ্সোনেল হয় ঈদ তোমাৰ পাৰ্সোনেল হয় ঈদ তোমাৰ পাৰ্সোনেল হয় ঈদ তোমাৰ পাৰ্সোনেল হয় তুমি গৰু খাবা ইয়াত তুমি বাংলাদেশ পাইছা এইটো বাংলাদেশ পাইছা কোৰআনত লিখা আছে গৰু কাটিব লাগিব কোৰআনত লিখা আছে গৰু কাটিব লাগিব কোৰআনত আছে তুমি আহ্বান জনোৱা ৰাইজক আহ্বান জনোৱা ঈদৰ দিনা ছাগলী কাটিবলে আহ্বান জনোৱা ছাগলী দিব পাৰিব গৰু দিব আহ্বান জনোৱা মই দিব পাৰিব তুমি আহ্বান জনোৱা তুমি আহ্বান জনোৱা তুমি মতা হোৱা আহ্বান জনোৱা মই গোটেই অসমৰ মানুহক আহ্বান জনাইছো ছাগলী কাটক যদি মুছলমান হয় ভাল যদি তুমি কেলে নজনোৱা আহ্বান কেলে নজনোৱা তুমি আহ্বান কেলে নজনোৱা তোমাক বুজিলো তোমাৰ নিচিনা শয়তান বিলাকে আমাৰ মুছলমান সমাজক ধ্বংস কৰিছে তোমাৰ নিচিনা শয়তান বিলাকে তুমি কোৱা ঈদৰ দিনা ছাগলী নে গৰু ঈদৰ দিনা ছাগলী নে গৰু আপুনি জেহাদী হয় আপুনি মোক কোৰআন ভাই ঠিক আছে জয় শ্ৰীৰাম তুমি নোখোৱা তুমি ঈদৰ দিনা গৰু খাবা জেহাদী মই হলো ঈদৰ দিনা গৰু তুমি খাবা তোমাৰ মানুহ বিলাকে ঈদৰ দিনা গৰু খাব জেহাদী মই হলো তুমি জয় শ্ৰীৰাম নোকোৱা জেহাদী মই হলো তুমি জয় শ্ৰীৰাম নোকোৱা তুমি জয় শ্ৰী কৃষ্ণ নোকোৱা জেহাদী মই হলো তুমি অকল আল্লাহু আকবার কবা তুমি অকল আল্লাহু আকবার কবা যে জেহাদী মই হলো আল্লাহু আকবাৰৰ লগত জয় শ্ৰীৰাম কোৱাচোন
চোৱা আল্লাহু আকবাৰৰ লগত আল্লাহু আকবাৰৰ লগত জয় শ্ৰীৰাম কোৱাচোন চাও জয় শ্ৰীৰাম কোৱা আল্লাহু আকবাৰৰ লগত জয় শ্ৰীৰাম কোৱা আল্লাহু আকবাৰৰ লগত জয় শ্ৰীৰাম কোৱা আপুনি কৈছে মই কোৰান তেলাওয়াত নাজানো কোৰান পঢ়িব নাজানে আৰু তেওঁ মোৰ লগত তৰ্ক কৰিব আহিছে মই যত শেষ কৰিম তাৰ পৰা আৰম্ভ কৰিম আৰে বাবা শুনা 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 আজাৰি ফেল ঠিক আছে তুমি 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 শুনা তুমি সেইফালে যাব নালাগে তুমি এতিয়া মোক ইয়াতে কোৰান টেষ্ট কৰাৰ আমাৰ সময় নহয় তুমি ইয়াতে কোৱা গৰু কুৰবানী কৰিবা নে নাই তুমি মোক ফোন কৰিবা ফোনত পাতিম তুমি কিমান কোৰান পঢ়িব জানা তোমাক দাৱাত দিছো তুমি আমাৰ ঘৰলৈ আহিবা আমি ফোন কৰি কথা পাতিম 9365825571 ঈদৰ দিনা তুমি ছাগলী নে গৰু কোৱা ঈদৰ দিনা ছাগলী নে গৰু 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 ঈদৰ দিনা ছাগলী হব নে গৰু হব কোৱা ঈদৰ দিনা ছাগলী হব নে গৰু হব ক ভাই ক জাহাদি ভাই ক ঈদৰ দিনা ধন্যবাদ মই কোৰান ঈদৰ দিনা ছাগলী নে গৰু ক ঈদৰ দিনা ছাগলী নে গৰু ঈদৰ দিনা ছাগলী নে গৰু এটা আনসাৰ দে তই তুমি লাইভত আছো না ঈদৰ দিনা কোৱা ঈদৰ দিনা ছাগলী নে গৰু ঈদৰ দিনা তুমি বুজি নাপাবা এই ৰিয়ান তই বেলেগক কথা পাতিব নালাগে ভাই এইফালে চোৱা ঈদৰ দিনা ছাগলী নে গৰু কোৱা আপুনি ছাগলী ঈদৰ দিনা ছাগলী নে গৰু ছাগলীও নহয় গৰু নহয় জীৱ হত্যা মহাপাপ ছাগলীও কি নহয় হ'ব গৰু নহয় কি হ'ব আপুনি কি হ'ব তুমি অসমৰ ৰাইজক আহ্বান জনোৱা অসমৰ ৰাইজক আহ্বান জনোৱা ছাগলীও কাটিব নালাগে গৰুও কাটিব নালাগে আহ্বান জনোৱা আহ্বান জনোৱা আহ্বান জনোৱা অসমৰ ৰাইজক তই কালিৰ পৰা গাহৰি খাবি তই কালিৰ পৰা গাহৰি খাবি তুমি আহ্বান জনোৱা তুমি অসমৰ ৰাইজক আহ্বান জনোৱা আহ্বান জনোৱা ঈদৰ দিনা ছাগলী নে গৰু আহ্বান জনোৱা তুমি আহ্বান নজনোৱা কেলে তুমি আহ্বান কেলে নজনোৱা ঈদৰ দিনা ছাগলী হব নে গৰু হব কেলে ভয় লাগিছে মই কৈছো ছাগলী এইবোৰ মধুমুল্লাৰ আচলতে মধু খাইছা মধু বেলেগৰ মাইকীৰ লগত মধু খোৱা মধু বেলেগৰ মাইকীৰ লগত মধু কেইবাৰ খাইছা বেলেগৰ মাইকীৰ লগত কেলে কেলে ঈদৰ দিনা গৰু নে ছাগলী কেলে নোখোৱা ঈদৰ দিনা গৰু নে ছাগলী কেলে নোখোৱা ঈদৰ দিনা গৰু নে ছাগলী কেলে নোখোৱা এবাৰ ঈদৰ দিনা গৰু নে ছাগলী কেলে নোখোৱা হিন্দু মুছলমানৰ ভিতৰত এটা বিভ্ৰান্তি সৃষ্টি কৰি আছে আপোনালোকে ডাইৰেক্ট প্ৰমাণ পাইছে ঈদৰ দিনা গৰু নে ছাগলী তুমি খালি ইমানটো কোৱা কিয় কৰি আছা ঈদৰ উৎসৱ কেতিয়াও পাৰ্সোনেল ঈদৰ দিনা গৰু নে ছাগলী নাযাবা নপলাবা তুমি নপলাবা হা তুমি নপলাবা তোমাৰ আৱাজ কাটি আহিছে নপলাবা এই তোমাৰ বন্ধুক কৈ দিয়া তোমাৰ মোবাইলটো ৰিচাৰ্জ কৰিব লাগে নাই ইমিডিয়েট তোমাৰ মোবাইলটো ডাটা পেক ৰিচাৰ্জ কৰিব কোৱা ডাটা পেক কাটি গৈছে বুলি নকবা ডাটা পেক হেক হৈছে বুলি নকবা তোমাৰ বন্ধুক কোৱা ৰিচাৰ্জ কৰিব লাগে নাই ৰিচাৰ্জ কৰিব দিয়া ঈদৰ দিনা তুমি ছাগলী খাবা নে গৰু খাবা কোৱা ঈদৰ দিনা কি খাবা কোৱা গৰু নে ছাগলী ওয়াইফাই চলি আছে ঠিক আছে বঢ়িয়া ভাল কথা এতিয়া কোৱা এতিয়া তুমি কোৱা ঈদৰ দিনা তুমি ছাগলী খাবা নে গৰু খাবা কোৱা তই আজি সৰি ক্ষমা কৰিব অলপ জোৰকে কোৱা অলপ জোৰকে লাউডলি ঈদৰ দিনা মই তোমাক কুৱেশ্যনটো কৰো ৰবা ঈদৰ দিনা তুমি গৰু খাবা নে ছাগলী খাবা আৰু ৰবা ৰিয়ান ৰবা মই যত শেষ কৰিম তাত আপুনি আৰম্ভ কৰিব তুমি দম দিব নালাগে দম দিব নালাগে স্মাইল হাঁহি অলপ স্মাইল কৰা অলপ হাঁহি লোৱা ঠিক আছে ৰবা স্মাইল অলপ স্মাইল ৰবা ধৈৰ্য আপুনি কোৰান ঈদৰ দিনা গৰু খাবা নে ছাগলী খাবা তুমি মোক জনাই দিয়াচোন আপুনি কোৰান তেলাওয়াত নাজানে আপুনি উত্তৰ দিয়ক কোৰান তেলাওয়াত জানে নে নাই আৰে বাবা মই বাৰু নাজানো চোৱা মই নাজানো নাজানো এতিয়া কোৱা ঈদৰ দিনাৰ কথাটো কোৱা ঈদৰ দিনাৰ কথাটো কোৱা হলটো বাবা নাজানো বাবা মই নাজানো তুমি ঈদৰ দিনাৰ কথাটো কোৱা এতিয়া অহা কথা কোৱা ঈদৰ দিনা এতিয়া কোৱা হল না তোমাৰটো হল আরে বাবা তুমি কোৱাচোন মই কি জানো নাজানো মই নাজানো জানিবা ঠিক আছে মই জেহাদিটো নাজানো ঠিক আছে তুমি এতিয়া কোৱা ঈদৰ দিনা তুমি কি দিবা ঈদৰ দিনা কি দিবা ভাই তুমি কেলে কৰি আছা হল তোমাৰ তুমি আছা তুমি কৈ লোৱা তাৰপিছত তুমি আনসাৰ দিবা তাৰপিছত আনসাৰ দিবা কোৱা কি ক'বা কোৱা কোৱা মই শুনি আছো ধন্যবাদ আপুনি মোক ক্ষমা দিয়াৰ বাবে যিহেতু আপুনি মোক ক্ষমা নিদিয়া মই নিদিওঁ আৰু মই লাইভ এৰি কিনে পলাই নাযাওঁ যেতিয়ালৈকে নপলাবা তুমি নপলাবা লাইভ এৰি পলালে তুমি এটা সত্য নবা লাইভ এৰি নপলাবা কোৱা তুমি এটা কি ক'বা কোৱা আজিলৈকে হাৰ মানা নাই ইনশাআল্লাহ আল্লাহৰ ওপৰত ইমানখিনি ভৰসা আছে ৰিহানা আজি নপলাই হ'ব ঠিক আছে কোৱা পটককে কোৱা তোমাৰ কুৱেশ্যন কোৱা এক নম্বৰ কথা
আপুনি মই পিছৰ উত্তৰটো দিম আপুনি কৈছে যে দুটো অপচন মোৰ কাৰণে ৰাখিছে দুটো অপচনৰ উত্তৰ মই দিম ৰবা দুটো অপচন মই মানিছো জোৰকে কোৱা তোমাৰ আৱাজে অহা নাই এতিয়া আৱাজ জোৰকে কোৱা এতিয়া আৱাজ নাহিব জোৰকে কোৱা তোমাৰ লেতেৰা মোবাইল লৈছ অলপ দামী মোবাইল লোৱা এ বেটা আইফোন চলাই আছো আইফোন 15 জাহাদী বিলাকৰ মোবাইলৰ অৱস্থা নাই আৱাজে নাই জোৰকে কোৱা আইফোন 15 প্লাস দি মই চলাই আছো বাবা 15 প্লাস লৈছা সেইকাৰণে তোমাৰ আৱাজৰ এনেকুৱা অৱস্থা তোমালোকৰ ডুপ্লিকেট আইফোনো ডুপ্লিকেট তোমালোকৰ ডুপ্লিকেট ধন্যবাদ ধন্যবাদ ঠিক আছে অলপ জোৰকে কোৱা ঈদৰ দিনা তুমি গৰু কুৰবানী দিবা নে ছাগলী দিবা ঈদৰ দিনা গৰু কুৰবানী দিবা ৰবা ঈদৰ দিনা তুমি গৰু কুৰবানী দিবা নে ছাগলী দিবা সাইলেন্ট এক মিনিট যেহেতু মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াই এতিয়া মোৰ লগত নোৱাৰি আছে গতিকে তেওঁ কৈছে মোবাইলত সাউন্ড নাই শুনি লওক আৰে ঠিকে আছে মোৰ ইয়াত সাউন্ড তোমাৰ আহা নাই কিয়া এটা তুমি মোক কোৱা ঈদৰ দিনা তুমি গৰু কুৰবানী দিবা নে ছাগলী কুৰবানী দিবা এইটো কোৱা মোৰ কথাৰ উত্তৰ নিদিয়ালৈকে মই এই কথাটো নকওঁ গতিকে নিদিয়া তোমাৰ কথাৰ কিহৰ তোমাৰ উত্তৰ দিব লাগে কিহৰ উত্তৰ দিব লাগে তোমাক কি আজহাৰী হয় খে প্ৰমাণটো মোৰ লাগিব তেতিয়াহে তুমি চেক কৰিব নালাগে তুমি মোক কোৱা ঈদৰ দিনা ইয়াত আলোচনা ঈদ গৈ পেলাই হৈ আছে না ঠিক আছে মই কিমান আজহাৰী হওঁ নহওঁ তুমি এইটো চাব নালাগে না বাবা তুমি এইটো চাব নালাগে নহয় তুমি চাব নালাগে তুমি এইটো চাব নালাগে তুমি ঈদৰ দিনা গৰু দিবা নে কুৰবানী ছাগলী দিবা আৰু হযৰত মহম্মদে ক'ত গৰু কুৰবানী দিব কৈছে হাদিছটো কোৱা তোমাৰ নিচিনা আজহাৰীয়ে হযৰত মহম্মদে শুনা ৰিয়ান হযৰত মহম্মদে গৰু কুৰবানী দিব কৈছে বুলি ক'ত লিখা আছে তুমি আল আজহাৰ বিশ্ববিদ্যালয় কুৰবানী দিব লাগিব বুলি ক'ত কৈছে এই আয়াতটো কোৱা এই কোৰানৰ আয়াতটো কোৱা হাদিছটো কোৱা তুমি আল আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা তুমি ডিগ্ৰী হাসিল কৰিছা এতিয়ালৈকে তুমি সাৰ্টিফিকেট দিব পাৰা নাই তুমি কুৰান তেলাওয়াত কৰিব নোৱাৰা আচ্ছা তুমি বেলেগ ফালে কেলে গৈ আছা অলপ পিছত এতিয়া তুমি আৰু অলপ পিছত তুমি মোৰ মাক গালি পাৰিবা আৰু অলপ পিছত তুমি মোৰ মাক গালি পাৰিবা আৰু অলপ পিছত মোৰ বাবাক গালি পাৰিবা ঠিক আছে তুমি এইবোৰ যাব নালাগে তুমি এইবোৰত যাব নালাগে মই কি হওঁ যাব নালাগে ঈদৰ দিনাখন তুমি ছাগলী কুৰবানী দিবা নে গৰু দিবা এইটো কোৱা আৰু ইছলামত শুনা ইছলামত গান গাব পাৰি নাই ইছলামত গান গাব পাৰি নাই একমিনিট ৰবা ইছলামত গান গাব পাৰি নাই তুমি প্ৰথমত আহা তোমাৰ কুৱেশ্যনটো কি আছিলে প্ৰথম কুৱেশ্যন একমিনিট ৰবা তুমি যে শয়তান হোৱা প্ৰমাণ কৰিছো তুমি যে শয়তান হোৱা তুমি যে শয়তান তাৰ প্ৰমাণ দিছো ইছলামে গান গাব দিছা নাই 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 ইছলামে মিউজিক বজাব দিছা নাই মোৰ প্ৰশ্নৰ উত্তৰ দিয়া তাৰ পিছত কি প্ৰশ্নৰ উত্তৰ দিব লাগে তোমাৰ ইছলামে গান গাব দিয়া নাই তুমি মোৰ কথাটো শুনা তুমি কৈছা মই ইছলামে গান গাব দিয়া নাই ইছলামে গান গাব দিয়া নাই তুমি কৈছা মই কুৰান তেলাওয়াত কৰিব নাজানো ইছলামে গান গাব দিছে নে নাই দিয়া অভদ্ৰ তই অভদ্ৰ নেকি কথা কি বুজি নাপাও নোৱাৰিলে তো তেনেকে কবা ইছলামে গান গাব দিছে নে নাই ইছলামে এটো গান গাব দিছে কিন্তু মিউজিকৰ লগত নহয় অংকটা মিউজিকৰ লগত যে নহয় এক মিনিট মিউজিকৰ লগত নহয় এটা হাদিস কোৱা এতিয়া তুমি প্ৰশ্নৰ উত্তৰ দিয়া তাৰ পিছত বাবা ইছলামে মিউজিকৰ লগত গান গাব দিয়া নাই হাদিস নম্বৰ কোৱা হাদিস নম্বৰ কোৱা হাদিস নম্বৰ কোৱা পণ্ডিত খাজি নাযাবা বাবা এ চোৱা হাদিস নম্বৰটো কোৱা শাৰ্ট পিন্ধিছো বুলি মূৰ্খ নহয় চুলি টুপি ৰাখা নাই আৰে তুমি তো জিহাদী শয়তান হোৱা তুমি জিহাদী শয়তান ইছলামে মিউজিক বজাব দিয়া নাই ইছলামে মিউজিক বজাব দিয়া নাই হাদিসটো কোৱা তুমি যে জিহাদী হোৱা প্ৰমাণ হৈ গ'ল তুমি যে জিহাদী হোৱা প্ৰমাণ হৈ গ'ল ইছলামে মিউজিক বজাব দিয়া নাই তুমি এটা আয়াত কোৱা ইছলামে মিউজিক বজাব দিয়া নাই এটা আয়াত কোৱা কুৰানৰ আয়াত কোৱা তুমি মোৰ উত্তৰটো দি লোৱা কুৰানৰ আয়াত কোৱা ইছলামে তোমাক মই দুটা কথা কৈছো তুমি কুৰবানীত গৰু নে ছাগলী ইছলামে মিউজিক বজাব দিয়া নাই আয়াত কোৱা তুমি মোৰ কথাৰ উত্তৰ দিয়া তাৰ পিছত তোমাৰ উত্তৰ দি আছো আছে কি আৰু তোমাৰ আছে কি জ্ঞানটাটো কি জ্ঞানটা লৈ আহিছা কুৰবানীৰ কথা নাজানা ইছলামে মিউজিক বজাব দিয়া নাই এটা আয়াত কোৱা কেলে নোকোৱা তুমি আয়াত কেলে নোকোৱা আয়াত নম্বৰ কোৱা ইছলামে ৰবা ইছলামে মিউজিক বজাব দিয়া নাই তুমি আয়াত কেলে নোকোৱা ইছলামে মিউজিক বজাব দিয়া আয়াত কেলে নোকোৱা তুমি আয়াত কোৱা কুৰানৰ আয়াত নম্বৰ কোৱা আয়াত কোৱা তুমি আল আজহাৰ বিশ্ববিদ্যালয়ৰ নামত আয়াত কোৱা ইছলামে যে মিউজিক বজাব দিয়া নাই আয়াত কোৱা না তুমি আল আজহাৰ বিশ্ববিদ্যালয়ৰ নাম লৈ কিনে তুমি তাত মোবাইল ৰিপেয়াৰিঙৰ কাম কৰিছা তুমি কৰিছো ঠিকে আছে বাবা মই মোবাইল ৰিপেয়াৰিঙৰ কাম কৰো বাবা আৰু কিবা কাম কৰো তুমি মিউজিক বজাব নিদিয়ে যে এইটো তুমি এটা আয়াত কোৱা না তুমি মোৰ পাৰ্চনেল অলপ পিছত তুমি কবা মোৰ মাক গালি পাৰিবা তোমাৰ মাক গালি পাৰা ই অলপ পিছত মোৰ মাক গালি পাৰিব ই অলপ পিছত মোৰ বাবাক গালি পাৰিব ই অলপ পিছত কব তোৰ পত্নী অমুক অলপ পিছত ই মোক হিজৰা মিজৰা কব ঠিক আছে বাবা তুমি যিখিনি কব আছে কলা
তুমি এতিয়া কোৱা ইছলামে যে গান গাব দিয়া নাই মিউজিক বজাব দিয়া নাই হাদিছটো কোৱা এতিয়া আজহাৰি পলাব সময় হৈছে গতিকে আপুনি মোৰ কথাৰ উত্তৰ দিয়ক আপুনি কৈছে মই অশিক্ষিত কোন পলাব মই পলাম তুমি এটা হাদিছ নাজানা মই বুখাৰীৰ হাদিছ নম্বৰ 2906 বুখাৰীৰ হাদিছ নম্বৰ 2906 মিউজিক হযৰত মুহাম্মদে বজাব দিছে তুমি কোৱা হযৰত মুহাম্মদে বজাব দিয়া নাই কোৱা গোটেইখিনি তৰ্জমা কৰা আধা কিয় কৰিছা তুমি কোৱা তৰ্জমা গোটেইখিনি কৰা মোৰ কথাৰ মই পঢ়িছো তুমি তৰ্জমা কৰা মই পঢ়িছো তুমি তৰ্জমা কৰা মই পঢ়িছো এক মিনিট তৰ্জমা কৰা তুমি তৰ্জমা কৰা মই পঢ়িছো তুমি তৰ্জমা কৰা এইটো লোৱা মই পঢ়িছো তুমি তৰ্জমা কৰা ৰবা তুমি ধৰা পৰিবা ৰবা অলপ ৰৈ দিয়া ৰবা মই পঢ়িছো ৰবা এক মিনিট ৰবা মই পঢ়িছো ৰবা তুমি ধৈৰ্য ধৰা সাইলেন্স কিয় পাগল হৈ গলা এতিয়া সাইলেন্স হাদিছ নম্বৰ 2906 সাইলেন্স ৰবা আৰে ভাই তুমি ৰবা কেলে নপা কথা নুশুনা 2906 হাদিছ নম্বৰ 2906 হাদিছ নম্বৰ 2906 গুগলত মাৰা হাদিছ নম্বৰ 2906 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 মোৰ প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে হাদিছ নম্বৰ 2906 হাদিছ নম্বৰ 2906 তুমি কেইটা প্ৰশ্ন কৰিছা এতিয়ালৈকে হাদিছ তুমি মিউজিকত থাকা মিউজিক ইছলামে হাৰাম কৰিছে মিউজিক বেয়া বস্তু হয় তুমি এটা হাদিছ নম্বৰ কোৱা সাৰ্টিফিকেট দেখাম তুমি আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা আৰে এতিয়া এই সাৰ্টিফিকেটত গলগে অলপ পিছত কব তই বিয়া পাতিছনে নাই আৰে মিউজিক যে বজাব নোৱাৰি হাদিছ নম্বৰটো কোৱা মিউজিক বজাব নোৱাৰি হাদিছ নম্বৰটো কোৱা প্ৰশ্নৰ উত্তৰ প্ৰথমে দিবা তাৰ পিছত মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম যদি বুখাৰী শৰীফ বাবা তোমাৰ প্ৰশ্ন এতিয়া তোমাক মই সাৰ্টিফিকেট দেখাব লাগে তোমাৰ প্ৰশ্ন মই তোমাক কুৰান পঢ়ি শুনাব লাগে আৰে বাবা তোমাক কুৰান পঢ়ি শুনাব মোৰ দৰকাৰ নাই তুমি আহিছা মোৰ টপিক হৈছে ঈদ কুৰবানী ঈদ লৈ পেলাই মোৰ টপিক কুৰবানী ঈদ লৈ পেলাই কুৰবানী ঈদত যে তুমি কুৰানৰ আয়াত পঢ়া যে গৰু কুৰবানী কৰিব কৈছে কুৰানৰ আয়াত পঢ়া চাও টপিকটোৱে মই বুজাই দিব আহিছিলো কিন্তু ঠিক আছে তুমি কোৱা আকৌ আহা ঠিক আছে মিউজিকত নোৱাৰিলা তুমি এতিয়া গৰু কুৰবানী দিব লাগিব বুলি কুৰানত ক'ত লিখা আছে কি আছিল আয়ুব আলী শৰ্মা আৰু তুমি ইয়াত মুছলমানৰ ঠিকাদাৰ তুমি আৰু ফালতুমি কৰি আছা এতিয়া তোমাক আৰু কাটি দিম ফালতুমি কৰি আছা এডাল তুমি কোৱা গৰু নে ছাগলী এক মিনিট গৰু নে ছাগলী ঈদৰ দিনা গৰু নে ছাগলী অ জিয়াদি ভাই শুনা গৰু নে ছাগলী এক মিনিট মই বুখাৰী শৰীফ তৰ্জমা কৰিম গৰু নে ছাগলী কেলে নোকোৱা তুমি মোৰ কথাৰ উত্তৰ দিয়া তাৰ পিছত তুমি যি কবা তাৰ উত্তৰ মই দি যাম ঠিক আছে তুমি প্ৰথমে মোৰ কথা দিয়া মোৰ কথা উত্তৰ দিয়া কুৰান তালাত কৰিব তুমি মোক কৈছিলা মূৰ্খ হয় না তুমি মোক মূৰ্খ বুলি কৈছিলা কুৰান নাজানা মই কুৰান যৰ পৰা আৰম্ভ কৰিম তাত তুমি মই যত শেষ কৰিম আয়াত নম্বৰ কোৱা মই কুৰান লৈছো আয়াত নম্বৰ পঢ়ি আয়াত নম্বৰ কোৱা মোৰ মুখস্থ নাই মই কুৰান মুখস্থ কৰা নাই মই কুৰান মুখস্থ কৰা নাই তুমি আয়াত নম্বৰ মই পঢ়ি দিম আয়াত নম্বৰ কোৱা পঢ়া মই কুৰান মুখস্থ কৰিছো বুলি কেতিয়া কলো আৰে বাবা মই কুৰান মুখস্থ কৰিছো বুলি তোমাক কেতিয়া কলো এক মিনিট মই কুৰান মুখস্থ কৰিছো হাফিজ মানে হৈছে এই চুতীয়া বিলাক মই কুৰান মুখস্থ কৰা চুতীয়া নহতো মই কুৰান মুখস্থ কৰা নাই মই কুৰান মুখস্থ কৰা নাই পঢ়া আয়াত নম্বৰটো কোৱা পঢ়া আয়াত নম্বৰটো কোৱা পঢ়া এক মিনিট তোমাৰ মন ঠাণ্ডা কৰি দিছো তুমি পঢ়া আপুনি কুৰান হাতত ল'ব নোৱাৰে মোৰ ভুলটো আপুনি শুধৰাই বাবা মই কুৰান মুখস্থ কৰা নাই কুৰানো মুখস্থ কৰা নাই এখন হাদিছ এইটো হাদিছ মই এইটো মুখস্থ কৰা নাই মই এইবোৰ বিশ্লেষণ কৰো গৱেষক মই এনেকুৱা হাজাৰ কিতাপ লাখ কিতাপ পঢ়িছো বুজি পাইছা মুখস্থ কৰা নাই ন এতিয়া তুমি কোনোবা এজন মানুহক যদি কবা মই গীতাৰ অমুকৰ পৰা পঢ়িম লাষ্টৰ পৰা পঢ়ি যাওঁ কিন্তু ফালতুমি হয় আৰে কি ফালতুমি কৰি আছা কোনোবাই গীতা মুখস্থ নকৰে গীতাৰ বিশ্লেষণ জানে মই কুৰান মুখস্থ কৰা নাই কুৰান মুখস্থ কৰাবোৰ দুৰ্বল হয় জাহিল মূৰ্খ হয়
তুমি আয়াত নম্বৰ কোৱা মই পঢ়িছো মই পঢ়িম আয়াত পঢ়া এক মিনিট পঢ়া তোমাৰ নিচিনা আজাৰী পঢ়া ভাৰতত আৰু বহুত আছে বাবা পঢ়া 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 আয়াত পঢ়া তোমাৰ নিচিনা আজাৰী ভাৰতত বহুত পঢ়া আছে না এ বাবা তুমি পঢ়াচোন পঢ়াচোন তুমি আয়াতটো পঢ়া আয়াতটো পঢ়া কি আয়াত পঢ়া তুমি আয়াতটো পঢ়া মই কোৰাণ মুখস্থ কৰা নাই তুমি আয়াত পঢ়িবা মই বিশ্লেষণ কৰিম আৰু মই আয়াত পঢ়িম তুমি বিশ্লেষণ কৰিবা মই আয়াত পঢ়িম তুমি বিশ্লেষণ কৰিবা ঠিক আছে কি হ'ল ফাটি গ'ল এতিয়া তুমি আয়াত পঢ়া মই বিশ্লেষণ কৰিম এক মিনিট যেহেতু আজিৰ লাইভত আপোনালোকে চাই আছে আজহাৰী আজি কোৰাণ পঢ়িব নাজানে বুলি তেওঁ নিজে কৈছে আৰে মই কোৰাণ মুখস্থ কৰা নাই গৰু মই কোৰাণ মুখস্থ কৰা নাই গৰু মই কোৰাণ মুখস্থ কৰা নাই মইতো কৈয়ে আছো মই কোৰাণ মুখস্থ কৰা নাই মই কোৰাণৰ বিশ্লেষণ জানো হাজাৰটা বিশ্লেষণ জানো মই 6600 আয়াত কেনে মুখস্থ কৰিম আকৌ মই কোৰাণ মুখস্থ কৰা নাই কোৰাণ মুখস্থটো চবে কোনে কৰে তোমাৰ বাপেকৰ কোৰাণ মুখস্থ আছে তোমাৰ বাপেকৰ কোৰাণ মুখস্থ আছে তোমাৰ বাপেকৰ মাতা বাপেকৰ মাতা তোমাৰ মাকৰ আছে তোমাৰ মাকৰ কোৰাণ মুখস্থ আছে মাতা গোটেই কেইটাক মাতা চাও মাতা চাও মিছা কথা কব আহিছে মাতা তোমাৰ লগত যে এটা বহি আছে তাৰ কোৰাণ মুখস্থ আছে মাতা ইয়াক মাত কোৰাণ মুখস্থ আছে মাত কোৰাণ পঢ়া ইয়াৰ মুখস্থ আছে কোৰাণ মুখস্থ আছে ইয়াৰ কোৰাণ মুখস্থ আছে তুমি জাস্ট দুটা আয়াত পঢ়ি কিনে শুনাই দিয়া কোৰাণৰ মাজৰ পৰা আৰে জাস্ট নহয় কোৰাণ মুখস্থ আছে তোমাৰ কোৰাণ মুখস্থ আছে তোমাৰ কোৰাণ মুখস্থ দৰকাৰ নাই আজহাৰী কাক কয় আজহাৰী কোৰাণ বিশ্লেষণ জানে এইটো আৰু এটা জেহাদী শয়তান এইটো এটা শয়তান তোমাৰ কোৰাণ মুখস্থ আছে কোৰাণ মুখস্থ আছে তোমাৰ আচ্ছা ঠিক আছে তুমি যে পঢ়িলা বিসমিল্লাহৰ অৰ্থটো কোৱাচোন এইটো আয়াত নম্বৰ কোৱা এইটো কোৰাণৰ আয়াত নম্বৰটো কোৱাচোন চাও ক'ত আছে কি হ'ল হেল্ল' এই নপলাবা বাবা তোমালোক নপলাবা দুইটা নপলাবা জেহাদী দুটা নপলাবা আৰে বাবা নপলাবি তহঁতি গলি ক'ত এবাৰ নপলাবি তহঁতি দুটা নপলাবি ৰিহানৰ সময়ৰ মূল্য আছে গতিকে তুমি মূৰ্খৰ লগত তহঁতক মই দেখা নাই নপলাবি আজি প্ৰমাণ কৰি দিছো আৰে ভাই ক'ত গলি তহঁতি অসমৰ ৰাইজে চাই আছে মুস্তাফা কামাল আজহাৰী এজন মূৰ্খ হয় মুস্তাফা কামাল আজহাৰী নিজে গৱেষক বুলি কৈছে তেওঁ গৱেষক নহয় আৰু গৱেষক হলে তেওঁৰ আজহাৰী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ কি কয় আজহাৰী ডিগ্ৰী লৈ আহিছে তেওঁৰ কোনো বাবা ক'ত গলি তহঁতক মই দেখা নাইতো গতিকে ক'ত গলি তহঁতি মই দেখা নাই যে তহঁতক ক'ত গলি আপোনালোকে অসমৰ ৰাইজে ভাই তহঁতি গলি ক'ত আপোনালোকক এটা আহ্বান কৰিম মুস্তাফা কামাল আজহাৰী যিসকলে চাই মুস্তাফা কামাল আজহাৰীক আপোনালোকে সোশ্যাল হিচাপে সাপোৰ্ট কৰিব মুস্তাফা কামাল আজহাৰী মুছলমানৰ ঠিকাদাৰী লৈ বিচাৰি আছে মুস্তাফা কামাল আজহাৰীয়ে অসমৰ মুছলমানৰ ঠিকাদাৰী ল'ব বিচাৰি আছে ভাবি আছে সবৰ কাণত কিনে ঘূৰাব বুলি আপোনালোকৰ মন মানসিকতা আপোনালোকৰ অলপ ধাৰা কৰিব আপোনালোকে অলপ চিন্তা কৰিব মই দেখা নাই কিন্তু দেই নাহিব এতিয়া তুমি লাইভ চোৱা কোন সি লাইভৰ পৰা গুচি গ'ল গৰু লাইভ চলি আছে জাহাদীপুৰ ক'ত গলি সি নাই লাইভত নাই তহঁতি গলি ক'ত চেহেৰা দেখা আকৌ পলালি নি সি নেট অফ কৰিলে আজহাৰীয়ে নেট অফ কৰিছে আজহাৰীয়ে নেট অফ কৰিছে আজহাৰী আৰু নোৱাৰে গৰুৰ কথা আপোনালোকে নুশুনিব আৰু মই আপোনালোকক লাষ্ট যিহেতু মুস্তাফা কামাল আজহাৰীয়ে মোক দুটা কৰিছিলে তাৰ ডাটা অফ আপোনালোকে চাওক প্ৰমাণ ডাইৰেক্ট মোৰ লাইভ চলি আছে মুস্তাফা কামাল আজহাৰী লাইভত নাই মুস্তাফা কামাল আজহাৰী লাইভত নাই নেট অফ কৰিছে গতিকে মুস্তাফা কামাল আজহাৰী নেট অফ কৰি দিছে আৰু আপোনালোকক মই আৰু এটা কথা কওঁ মুস্তাফা কামাল এজন অশিক্ষিত ই এটা চোৰ হয় ক'ত গলি মিউট কৰি পলালি কেমেৰা অফ কৰিলি মুস্তাফা কামাল আজহাৰী এজন কেমেৰা অফ কৰি পলালি নি হেল্ল' গতিকে মুস্তাফা কামাল আজহাৰী লাইভৰ পৰা গুচি গ'ল নেট অফ কৰিলে 100%
আকৌ লাইভত যোৱা মুস্তাফা আপুনি লাইভৰ পৰা গুচি গ'লে চাওক হেল্ল' এয়া চাওক নিজেই পলাল গৰু চাওক মোক স্পষ্ট দেখা গৈছে মোক মোক আৱাজ কথা শুনা গৈ আছে কিন্তু মুস্তাফা কামাল আজাৰী নেট বেয়া কৰি থৈছে